সকলোকে আকৌ এবাৰ মই সুপ্ৰভাত নমস্কাৰ। আহক আমি প্ৰভুৰ চৰণত প্ৰাৰ্থনা কৰোঁ। লেটছ প্ৰে। আমাৰ দয়ালু মৰমীয়াল স্বৰ্গত থকা পিতা, আমি পাপী হিচাপত নৰকত যাব লাগিছিলে, কিন্তু প্ৰভু যীশুখ্ৰীষ্টক তুমি পঠাই প্ৰভু যীশুখ্ৰীষ্টই আমাৰ পাপৰ কাৰণে বিচাৰ আৰু দণ্ড শাস্তি লৈ তেওঁ আমাক অনন্তকাল যি নৰকৰ ৰাজ্য আছিল সেই ৰাজ্যৰ পৰা আমাক উদ্ধাৰ কৰিলে। আৰু তুমি আমাক আজিলৈকে প্ৰেম কৰি তোমাৰ পবিত্ৰ মণ্ডলীত ৰাখিছা আৰু তোমাৰ বাক্য দিছা। এই পুৱাবেলা যিসকল ভাই ভনী আজি অনুপস্থিত আছে তেওঁলোকক অনুগ্ৰহ কৰিব, আৰু যিসকল আজি আমাৰ মাজত দুৰ্বল বা বেমাৰী ৰোগী আছে সকলোৰ প্ৰতিও দয়া কৰিব, যাতে তেওঁলোকে যেন বাকী বছৰ তোমাৰ গৌৰৱৰ কাৰণে জীয়াই থাকিব। তাৰ খাতিৰত তেওঁলোকক কোনোৱে যেন তোমাৰ অনুগ্ৰহবিহীন নহয়, কোনোৱে যেন তোমাৰ অনুগ্ৰহৰ পৰা আঁতৰ হৈ নাযায়। প্ৰত্যেকৰ জীৱনলৈ তুমি অনুগ্ৰহ কৰক, ভাই ভনীসকলক আশীৰ্বাদ কৰক, তোমাৰ অনুগ্ৰহ আৰু ধাৰ্মিকতাৰ হাতেৰে তুলি ধৰক। আমি যেন কোনোৱে যেন পৰি নাযাওঁ, তোমাৰ অনুগ্ৰহৰ পৰা আমি যেন তোমাৰ আগত সঠিক এটা ভাল খ্ৰীষ্টিয়ান জীৱন কৰিব পাৰোঁ। আমাক প্ৰত্যেকৰ জীৱনলৈ আশীৰ্বাদ পঠাই দিয়ক, দয়া পঠাই দিয়ক, অনুগ্ৰহ পঠাই দিয়ক। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। আহক আমি বাইবেল মেলিছোঁ দ্বিতীয় কৰন্থিয়া 5 অধ্যায় 5 অধ্যায়লৈ গৈছোঁ। দ্বিতীয় কৰন্থিয়া 5 অধ্যায় শাস্ত্ৰ আমি মেলিছোঁ। দ্বিতীয় কৰন্থিয়া পৌলৰ কৰন্থিয়া মণ্ডলীৰ প্ৰতি লিখা দ্বিতীয় পত্ৰ 5 অধ্যায় 5 অধ্যায় আমি মেলিছোঁ। 9 আৰু 10 পদ। আহক আমি একেলগে পাঠ কৰিছোঁ এই বাইবেল দুটা পদ। প্ৰথমতে, এই হেতুকে নিবাস কৰোঁ বা প্ৰবাস কৰোঁ, তেওঁৰ প্ৰিয় পাত্ৰ হ'বলৈহে আমি যত্ন কৰি আছোঁ। কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, তাৰ দৰে শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ আমি সকলোৱে খ্ৰীষ্টৰ সুদৰ আসনৰ আগত প্ৰকাশিত হ'ব লাগিব। বাইবেলত যিটো বিচাৰ আচলতে দুইবিধ বিচাৰৰ কথা বাইবেলে কৈছে। যিসকলে উদ্ধাৰ পোৱা নাই, যিসকলে এতিয়াও পাপৰ পৰা পৰিত্ৰাণ গ্ৰহণ কৰা নাই, তেওঁলোকৰ বাবে নৰকৰ বিচাৰটো বাকী আছে, নহয়নে? বাইবেলে কৈছে। ইব্ৰী 9 অধ্যায় 27 পদত কৈছে, আৰু যেনেকৈ এবাৰ মাতত মৰিবলৈ তাৰ পিছত মানুহৰ নিমিত্তে সুদবিচাৰ নিৰূপিত আছে। গতিকে সেই বিচাৰটো যিটো পাপীৰ বাবে বিচাৰ, সেইটো এটা বিচাৰ যাক নেকি বগা সিংহাসনৰ আগত বিচাৰ বুলি প্ৰকাশিত বাক্য 20 অধ্যায়ত উল্লেখ আছে। গতিকে বগা সিংহাসনৰ বিচাৰ বা পাপীৰ বিচাৰ আৰু আন এটা বিচাৰৰ কথা কৈছে, সেই দিনটো খ্ৰীষ্টৰ সুদৰ আসনৰ আগত বিচাৰ। খ্ৰীষ্টৰ লোকসকলক খ্ৰীষ্টৰ দ্বাৰা এদিন চোৱা চিতা কৰা হ'ব, বিচাৰ কৰা হ'বগৈ খ্ৰীষ্টৰ লোকসকলক। তেওঁলোকে উদ্ধাৰ পোৱাৰ পিছত কেনেধৰণৰ খ্ৰীষ্টিয়ান জীৱন যাপন কৰিলে, উদ্ধাৰ পোৱা দিনটোলৈকে, প্ৰভু যীশুক লগ পোৱা দিনলৈকে আমাৰ খ্ৰীষ্টিয়ান জীৱনটো যিটো নাপি চাব বা জুকি চাব, সেইটো বাইবেলত জাজমেণ্ট ছিট অফ ক্ৰাইষ্ট, মানে খ্ৰীষ্টৰ সুদৰ আসনৰ আগত আমি প্ৰকাশিত হ'ব লাগিব প্ৰত্যেকজনেই। গতিকে খ্ৰীষ্টৰ সুদৰ আসনৰ আগত যিটো বিচাৰ হ'ব, সেই বিচাৰটো পৰিত্ৰাণটোৰ বিষয়ে বিচাৰ কৰা নাযায়।
গতিকে পৰিত্ৰাণৰ বিচাৰ এই পৃথিৱীতেই হৈ গৈছে। যিসকলে পৰিত্ৰাণ পাইছে তেওঁলোকে অনন্ত জীৱন অধিকাৰী হ'ল। যোহন 5:24 যীশুৱে কৈছে যে মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱা জনাত বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে আৰু তেওঁ সুদবিচাৰলৈ আহিব নালাগে, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। গতিকে খ্ৰীষ্টৰ সুদৰ আসনৰ আগত যিটো বিচাৰ, সেই বিচাৰটো চেলভেশ্যনৰ কাৰণে নহয়, পৰিত্ৰাণৰ কাৰণে নহয়। সেইটো 2 Korinthia 5:9-10 পৌলে যিটো পাচনি পৌলে যিটো বিচাৰৰ কথা কৈছে, খ্ৰীষ্টৰ সুদৰ আসনৰ আগৰ বিচাৰ, সেই বিচাৰটো পৰিত্ৰাণ পাইছেনে পোৱা নাই সেইটোৰ ওপৰত বিচাৰ নহ'ব, স্বৰ্গ যাবনে নাযায় সেইটোৰ বিচাৰ নহয়। এই বিচাৰটো সেইটোৰ পৰা বেলেগ হয়। এই দুটা বিচাৰটোৰ কথা আমি নিশ্চয় আগতেও আপোনালোকে শিকিছে, বাইবেলৰ পৰা শুনিছে। গতিকে এই খ্ৰীষ্টৰ সুদৰ আসনৰ আগৰ বিচাৰটো কিহৰ ওপৰত কিহৰ কাৰণে দৰকাৰ হৈছে বা কিহৰ কাৰণে এইটো কৰা হ'ব? আচলতে মতি 18 আপোনালোকে মনত আছেনে? যীশুৰ শিষ্যবিলাকে সুধিছিলে যে স্বৰ্গত কোন শ্ৰেষ্ঠ হ'ব, মহান কোন হ'ব, স্বৰ্গত শ্ৰেষ্ঠ ডাঙৰ কোন হ'ব, সেইটো বিচাৰ হ'ব। গতিকে স্বৰ্গত কোন মহান হ'ব, কোন সৰু হ'ব, সেইটো নিৰ্ধাৰণ কৰিব লাগিব এদিনাখন, নহয় জানো? স্বৰ্গত মহান কোন হ'ব আৰু তলতীয়া কোন হ'ব? এই পৃথিৱীটো আছে নহয় জানো? তল খাপৰ মানুহ আছে, বহুত ওপৰৰ অফিচত ডাঙৰ মানুহ থাকে, তলৰ শ্ৰেণীৰ মাজত থাকে, মাজৰ মানুহ থাকে। এই পৃথিৱীটো বহুত নিয়ম কিবা কিবি আছে। স্বৰ্গটো যীশুক সুধিছিলে যে শ্ৰেষ্ঠ কোন হ'ব, স্বৰ্গত যিটো নেকি গ্ৰেটেষ্ট মহান কোন হ'ব? গতিকে সেইটোৰ ওপৰতে বিচাৰ হ'ব খ্ৰীষ্টৰ সুদৰ আসনৰ দিনাখন। গতিকে ঈশ্বৰৰ ৰাজ্যত, স্বৰ্গ ৰাজ্যত মহান কোন হ'ব? গতিকে আপোনাক বিচাৰ কৰা হ'ব যে সেইদিনাখন আপুনি পুৰস্কাৰ পাবৰ কাৰণে উপযুক্ত আছেনে নাই, নে পুৰস্কাৰ পোৱাৰ আপুনি একো যোগ্য মানুহ নহয়। সেইটো আপোনাক নিৰ্ধাৰণ কৰিব সেই দিনাখন, যিটো আমাৰ খ্ৰীষ্টৰ সুদৰ আসনৰ আগত আমি প্ৰকাশিত হ'ব লাগিব প্ৰত্যেকজনে। আমি চবেই এদিন থিয় হ'বলৈ বাকী আছে নহয় যে খ্ৰীষ্টৰ যীশুৰ আগত। গতিকে পুৰস্কাৰ পোৱাৰ যোগ্য আপুনি হয়নে নহয় নিৰ্ধাৰণ কৰিব সেই দিনাখন, খ্ৰীষ্টৰ সুদৰ আসনৰ আগত যেতিয়া আমি প্ৰকাশিত হ'ম। অন্য ভাষাত ক'বলৈ গ'লে আপুনি সেইদিনাখন প্ৰভুৰ পৰা প্ৰশংসা পাবনে, নে প্ৰভুৰ পৰা ধমক খাব, গালি খাব, নহয়নে? গতিকে ধৰক প্ৰভুৱে কৈছে বাইবেলত, হেৰ' উত্তম বিশ্বাসী দাস, তুমি মোৰ জীৱনৰ অধিকাৰী হোৱা। কিন্তু আন কোনোবা ক'ব, হেৰ' দুষ্ট আৰু এলেহুৱা দাস, দুষ্ট আৰু এলেহুৱা খ্ৰীষ্টিয়ান, হেৰ' ভাল খ্ৰীষ্টিয়ান আৰু হেৰ' দুষ্ট বদমাছ খ্ৰীষ্টিয়ান। সেই দিনটো যীশুৰ আগত এদিন হিচাপ দিবলৈ বাকী আছে নহয়নে আমাৰ প্ৰত্যেকৰে? হয়, য়েছ। সেইটোকে পাচনি পৌলে ইয়াত খ্ৰীষ্টৰ সুদৰ আসনৰ আগত বিচাৰৰ কথা কৈছে। গতিকে আমি সেইদিনাখন মহিমান্বিত গৌৰৱান্বিত হ'মনে, নতুবা লাজত লজ্জাৰ পাত্ৰ হ'ম? এতিয়ালৈকে আমি প্ৰকাশ পোৱা নাই নহয়নে? আমি সেইটো আগত প্ৰকাশ পোৱা নাই। যীশুখ্ৰীষ্টৰ আগত যেতিয়া আমি থিয় হ'ম সেইদিনাখন আমি প্ৰভুৰ পৰা গৌৰৱৰ মহিমাৰ অধিকাৰী হ'মনে, প্ৰভুৰ আগত আমি লজ্জাৰ পাত্ৰ হ'ম, লাজ পাম নে সন্মান পাম, সেইটো বাকী আছে নহয়নে এতিয়ালৈকে? য়েছ। গতিকে পৰিত্ৰাণ আচলতে ঈশ্বৰে দিয়া এটা ফ্ৰী গিফ্ট হয়। আমি ইতিমধ্যে শিকিছোঁ নহয়নে? পৰিত্ৰাণ উদ্ধাৰটো ঈশ্বৰৰ পৰা এটা বিনামূল্যে দান হয়, বৰদান হয়, উপহাৰ হয়। পৰিত্ৰাণৰ বাবে আমি একো কৰ্ম কৰা নাই, ঈশ্বৰে আমাক ফ্ৰীকে পৰিত্ৰাণটো দিছে। ইট ইজ এ গিফ্ট অফ গড, মানে কোনো চৰ্ত বা কোনো কণ্ডিশ্যন নোহোৱাকৈ ঈশ্বৰে আমাক ফ্ৰীকে পৰিত্ৰাণটো উপহাৰ দিছে। কিন্তু ৰিৱাৰ্ড, যিটো নেকি পুৰস্কাৰ বা গ্ল'ৰি বা সন্মান আমাৰ বাবে, সেইটো কিহৰ ওপৰত ডিটাৰমাইন কৰিব, কিহৰ ওপৰত এইটো নিৰ্ধাৰণ কৰা হ'ব? আচলতে এইটো আমাৰ প্ৰত্যেকজনৰ যিটো আমাৰ বিশ্বাসী জীৱন, যি বিশ্বাসী জীৱনেৰে আমি এই পৃথিৱীত থকা সময়ত যিটো বিশ্বাসী জীৱন কৰিলোঁ, ছাৰ্ভিচ দিলোঁ, সেৱা কৰিলোঁ প্ৰভুক বিশ্বাস কৰি পিনি, সেই পৰিচৰ্যাৰ ভাগটো
পুৰস্কাৰটো আমাৰ বাকী আছে পাবলৈ, নহয় জানো? আমি উভতাই পাবলৈ বাকী আছেগৈ। সেই উভতাই দিয়া দিনটো খ্ৰীষ্টৰ সুদৰ আসনৰ আগত বুলি বাইবেলে কৈছে। যেতিয়া আমাক ঈশ্বৰে উভতাই দিবগৈ, গোটেই আমি যি পৰিত্ৰাণ পোৱা দিনাৰ পৰা যিমান ঈশ্বৰক দিলোঁ, সেৱা কৰিলোঁ, সেই গোটেইখিনি উভতাই দিবগৈ, হয়নে? আৰু সেই উভতাই দিয়া দিনটোক বাইবেলত অৱশ্যে কাৰোবাৰ বাবে গালি গালাজ অপমান উভতি আহিব, কাৰোবাৰ বাবে সন্মান গৌৰৱ উভতি আহিব। সেইটোকে আমি ইয়াত পাচনি পৌলে এইধৰণে কৈছে। গতিকে পাচনি পৌলে ইয়াত যিটো উল্লেখ কৰিছে যে খ্ৰীষ্টৰ সুদৰ আসনৰ আগৰ বিচাৰটো কেনেধৰণৰ হ'ব, কি প্ৰকাৰত হ'ব, কেনেধৰণে নাপিব, কেনেধৰণে মাপ কৰিব। আমাৰ মণ্ডলীৰে ইয়াত যদি চাওঁ, ইয়াতে আমাৰ মহিলাবিলাক আছে, ইয়াতো আছে, পুৰুষবিলাক ইয়াত আছে। এই পুৰুষবিলাক বেছি সন্মান পাবনে মহিলাবিলাক বেছি সন্মান পাব? অৱশ্যে পুৰুষ বা মহিলা বুলি নহয়, কিন্তু উদাহৰণ হিচাপত ধৰি লৈছোঁ, এওঁলোকক বেছি গালি খাবনে এওঁলোকে বেছি গালি খাব? বা ইয়াৰে মাজত কোনক ওপৰলৈ প্ৰভুৱে উচ্চ ৰেংকত বা উচ্চ স্বৰ্গত মহান কৰিব, আৰু ইয়াৰ কোনক স্বৰ্গত তল কৰা হ'ব, সেইটো বাকী আছে এতিয়ালৈকে, নহয় জানো? গতিকে পাচনি পৌলে এই বিষয়টো তেওঁ প্ৰথম কৰন্থিয়াতো উল্লেখ কৰিছে। গতিকে যীশুখ্ৰীষ্টক যেতিয়া শিষ্যসকলে সুধিছিলে যে স্বৰ্গত কোন শ্ৰেষ্ঠ আছে, মতি উত্তৰ অধ্যায়ত স্বৰ্গত মহান কোন হ'ব, সবচে টপ কোন হ'ব, সবচে হাই কোন হ'ব, গ্ৰেটেষ্ট কোন হ'ব? আপুনি কি ভাবে? স্বৰ্গত সবচে শ্ৰেষ্ঠ কোন হ'ব? অৱশ্যেই যীশুখ্ৰীষ্ট। তেওঁতকৈ শ্ৰেষ্ঠ কোনো নহয়। ফিলিপিয়া 2:2 কৈছে তেওঁক শ্ৰেষ্ঠ নাম ঈশ্বৰে দিলে। তেওঁ ঈশ্বৰ হৈও মানুহ হ'ল, আৰু মানুহৰ নিচিনা আকাৰ প্ৰকাৰত তেওঁ মানুহৰ দৰে চাৰ্ভেণ্ট, চাকৰৰ দৰে মানুহক তেওঁ সেৱা কৰিলে পৃথিৱীত। যীশুৱে ঈশ্বৰ হৈ মানুহ হৈ তেওঁ মানৱ জাতিক সেৱা কৰিলে। অৱশ্যে সেই যীশুৰ দ্বাৰা সেৱাৰ বিনিময়ত আমি আজি জীৱন পাইছোঁ। যোহন 12:24 কোৱাৰ ধৰণে ধানৰ গুটি এটি যদি মাটিত পৰি নমৰে, সি অকলে থাকে, আৰু যেতিয়া সি মৰে তেতিয়া অনেক গুটি উৎপন্ন কৰে। ধান গুটি এটা যেনেকৈ পৰি পিনি মাটিত মৰি গ'ল, তাৰপিছত অনেক গুটি ধৰিল। যীশুৱে আমাৰ কাৰণে জীৱন দিলে, মানৱ জাতিৰ কাৰণে। তেওঁ নিজে ইচ্ছা কৰি আমাৰ কাৰণে আমাৰ আপোন প্ৰাণ তেওঁ ত্যাগ কৰিলে, আৰু তেওঁৰ প্ৰাণৰ ত্যাগৰ বিনিময়ত অনেকে এতিয়া ফল ধৰিছে, আৰু সেই ফল ধৰাবিলাক আমি নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানবিলাক নহয়নে? হয়। খ্ৰীষ্টৰ সুদৰ আসনৰ আগত যিটো আমি বিচাৰ, এইটো বিষয়ে পাচনি পৌলে প্ৰথম কৰন্থিয়াত উল্লেখ আছে। আমি প্ৰথম কৰন্থিয়ালৈ এটা বাইবেল পদ চাম, 3 অধ্যায়লৈ গৈছোঁ, 1 Corinthians chapter 3 লৈ গৈছোঁ। ইয়াত স্পষ্টকৈ কৈছে খ্ৰীষ্টৰ সুদৰ আসনৰ বিচাৰৰ মাপ কাঠিৰ বিষয়ে। প্ৰথম কৰন্থিয়া 3 অধ্যায়, প্ৰথম কৰন্থিয়া 3 অধ্যায়, 1 Corinthians chapter 3, প্ৰথম কৰন্থিয়া 3 অধ্যায় 10 পদৰ পৰা 15 পদলৈ। প্ৰথম কৰন্থিয়া 3 অধ্যায় 10 পদৰ পৰা 15 পদলৈ। প্ৰথম কৰন্থিয়া 3 অধ্যায় 10 পদৰ পৰা 15 পদলৈ। ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হ'ল, সেই অনুসাৰে নিপুণ গড় সাজোতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ, আৰু তাৰ ওপৰত আনে সাজে, কিন্তু কেনেকৈ সাজে তালৈ প্ৰতিজন সাৱধান হওক। কিয়নো যি স্থাপন কৰা হ'ল তাৰ বাহিৰে আন ভিত্তিমূল কোনেও যেন স্থাপন কৰিব নোৱাৰে, সেই ভিত্তিমূল যীশুখ্ৰীষ্ট। সেই ভিত্তিমূলৰ ওপৰত সোণ, ৰূপ, ৰত্ন নাইবা কাঠ, খেৰ, নৰাৰে যদি কোনোৱে সাজে, তেন্তে প্ৰতিজনৰ কৰ্ম প্ৰকাশিত হ'ব, কিয়নো সেই দিনে তাক দেখুৱাব। কাৰণ সেই দিন অগ্নিত প্ৰকাশিত হ'ব, তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা অগ্নিয়ে নিজেই তাৰ পৰীক্ষা কৰিব। তাৰ ওপৰত সজা কোনোজনৰ যদি কৰ্ম ৰয়, তেন্তে তেওঁ বেচ পাব, তেন্তে আৰু কোনোজনৰ কৰ্ম যদি পুৰি পেলায়, তেন্তে তেওঁৰ হানি হ'ব, তথাপি তেওঁ নিজেই অগ্নিৰ পৰা ৰক্ষা পোৱাৰ দৰেই পৰিত্ৰাণ পাব। সোণ, ৰূপ
আৰু ৰত্ন সোণৰূপ ৰত্ন এইটো কি বুজাব বিচাৰিছে গতিকে পৰিত্ৰাণ যেটো আমাৰ বাবে যেটো গিফ্ট উপহাৰ সব মানুহৰ কাৰণে ইকুৱেল হয় সবৰ কাৰণে ঈশ্বৰে একেই পৰিত্ৰাণ দিছে কমন সেলভেশন বাইবেলৰ লিখা মতে কমন মানে সবৰ কাৰণে সাধাৰণ পৰিত্ৰাণ ধনী মানুহে সেই বাক্য শুনিয়েই পৰিত্ৰাণ পাব পাৰে আৰু এজন বিকহু ভিক্ষাৰীও সেই বাক্য শুনিয়েই পৰিত্ৰাণ পাব পাৰে সৌবাতৰিৰ বাক্য একেটাই এজন বিজ্ঞানীয়েও সেই বাক্য শুনিয়েই পৰিত্ৰাণ পায় বিশ্বাস কৰি আৰু এজন সাধাৰণ সানডে স্কুলৰ সৰু ল'ৰা ছোৱালী স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীও সেই পৰিত্ৰাণৰ বাক্য শুনিয়েই একে পৰিত্ৰাণ পায় গতিকে পৰিত্ৰাণ উদ্ধাৰ ই এটা সবৰ কাৰণে একেই হয় সমান হয় কিন্তু আমাৰ যেটো গৌৰৱ গ্লোৰি স্বৰ্গত হেতু সবৰ কাৰণে বেলেগ বেলেগ হ'ব বাইবেলে কৈছে আমাৰ প্ৰত্যেকৰ গৌৰৱ বেলেগ বেলেগ আছে সবৰে স্বৰ্গত কিন্তু আমি একেটা পৰিত্ৰাণকে লৈ সবে যাম চাইনিজ হোক জাপানিজ হোক মংগোলিয়ান হোক আফ্ৰিকান হোক তামিল হোক তেলেগু হোক পঞ্জাবী হোক আমি সবেই বেংগলী হোক যোনে মাৰোৱাৰী হোক যদি যিমান নতুন জন্ম পোৱা মানুহ আছে আমি একেটাই পৰিত্ৰাণৰ পাইছোঁ আৰু একেটা পৰিত্ৰাণৰ যোগেদি আমি স্বৰ্গত সোমাম কিন্তু আমাৰ সবৰে গৌৰৱ বেলেগ বেলেগ আছে বাইবেলে কৈছে সন্মান স্বৰ্গত শ্ৰেষ্ঠতাটো বেলেগ বেলেগ আছে যাক নেকি গ্লোৰি মহিমা গতিকে বুলি কৈছে গতিকে প্ৰভু যীশু খ্ৰীষ্টৰ যেটো মহিমা গৌৰৱ স্বৰ্গত হ'ব হেতু মই একেই তেওঁৰ দৰে হ'মনে নাই হ'ব নোৱাৰে হেতু তেওঁ ইব্ৰী 12 কোৱাৰ ধৰণে 1-2 পদত তেওঁ আগত থকা অপমানকে সহন কৰি তেওঁ ক্ৰুচ তেওঁ আগত থকা আনন্দৰ নিমিত্তে ক্ৰুচ যন্ত্ৰণা সহ্য কৰিলে তেওঁৰ বাবে যেটো শ্ৰেষ্ঠতা আছে যীশু খ্ৰীষ্টৰ বাবে মহানতা আছে স্বৰ্গত আৰু ফিলিপিয়া 2 কোৱাৰ ধৰণে তেওঁ সকলোতকৈ শ্ৰেষ্ঠ নাম ঈশ্বৰে তেওঁক দান কৰিলে স্বৰ্গৰ পৃথিৱীৰ সকলোৰ মাজতে তেওঁ শ্ৰেষ্ঠ গতিকে যীশু খ্ৰীষ্টক যেতিয়া আমি স্বৰ্গত লগ পাম নতুন জন্মৰ পৰা খ্ৰীষ্টিয়ানবিলাকে যীশুৰ যেটো মহিমা গৌৰৱ সেই মহিমা আৰু আপোনাৰ মোৰ মহিমা গৌৰৱ একে হ'ব নোৱাৰে ঠিক একেধৰণে পাচনি পৌলৰ যেটো গৌৰৱ মহিমা হেতু একে হ'ব নোৱাৰে কাৰণ কিয় আমাৰ প্ৰত্যেকৰ কৰ্ম বেলেগ বেলেগ পৰিমাণে আমি কৰিছোঁ যীশুৰ যেটো কৰ্ম তেওঁৰ যেটো দায়িত্ব তেওঁ এজন আমাৰ নতুন জন্মৰ পৰা খ্ৰীষ্টিয়ানৰ তেওঁ এটা উদাহৰণ হিচাপে যীশু খ্ৰীষ্টই যেটো নিজৰ জীৱন সেৱা কৰিলে যীশু খ্ৰীষ্টই নিজৰ জীৱন দান দিলে আৰু নিজৰ জীৱনটো তেওঁ কৰ্ম কৰি গ'ল তাৰ পিছত পাচনি পৌলৰ জীৱনতো যদি চাওঁ পাচনি পৌলৰ জীৱনতো সেই ধৰণে তেওঁ খ্ৰীষ্টিয়ান জীৱন কৰিলে আৰু পাচনি পিতৰৰ জীৱন যদি চাওঁ পাচনি পিতৰো সেই একে ধৰণৰ জীৱন যাপন কৰিলে যদি আমি তেনেকুৱা আন ষ্টিফেনৰ জীৱন যদি চাওঁ ষ্টিফেন হিহঁতেও সেই একে ধৰণে খ্ৰীষ্টিয়ান জীৱন তেওঁলোকে প্ৰভুক সেৱা কৰিলে এই গতিকে আমি যেতিয়া স্বৰ্গত যাম প্ৰভুৰ পৰা যেতিয়া আমি থিয় হ'ম আমাৰ প্ৰত্যেকৰ সন্মান শ্ৰেষ্ঠতা গৌৰৱ পৃথক পৃথক হ'ব বেলেগ বেলেগ হ'ব গতিকে কোনোবাই কমপ্লেইন কৰিব পাৰিবনে হেদিনাখন কমপ্লেইন উজৰাপত্তি কৰা প্ৰভুৰ আগত কিবা এটা উজৰাপত্তি কৰিব পাৰিবনে ঈশ্বৰে মোক চোৱা নাই মোক কম দিছে মোক বেছি দিলে তেওঁক বেছি চাইছে মোক কম চাইছে এনেকৈ কিবা এটা আপোনাক কথা কোৱাৰ ৰাস্তা আপোনাৰ থাকিবনে হেদিনাখন কি বুলি ভাবে ঈশ্বৰক আপুনি উজৰ কৰিব পাৰিব আপত্তি কৰিব পাৰিব নাই যেটো কৰ্ম কৰিছে প্ৰত্যেকৰ সেই কৰ্মৰ দ্বাৰাহে এইটো মাপা হ'ব মাপ কৰা হ'ব কাৰণ আপুনি যেটো কৰ্ম কৰিছে সেই মতে আপোনাক দিয়া হৈছে গতিকে আপুনি মই হেদিনাখন কমপ্লেইন কৰাৰ কোনো পৃথিৱীত কোনো খ্ৰীষ্টিয়ানৰে ৰাস্তা নাই প্ৰভু যীশু খ্ৰীষ্টৰ যেতিয়া সুদ বিচাৰৰ আগত আমি থিয় হ'ম হয় আমাৰ নিজৰ কৰ্ম অনুপাতে হ'ব প্ৰথম কৰিন্থিয়াৰ 3:8 পদ চাওঁ 3:8 পদ 3:8 পদ verse 8 chapter 3 verse 8 মই ৰুলো আপলয়ে
পানী দিলে কিন্তু 8 পদ 6 পদে পঢ়িলোঁ মই 8 পদ পঢ়িব লাগে ৰুংতা আৰু পানী দিওঁতা এই দুয়ো এক আৰু প্ৰতিজনে নিজৰ কৰ্মৰ দৰে নিজৰ বেচ পাব নিজৰ কৰ্মৰ দৰে নিজৰ বেচ পাব বেচ মানে পুৰস্কাৰ নিজৰ কৰ্মৰ দৰে প্ৰতিজনে নিজৰ কৰ্মৰ দৰে গতিকে খ্ৰীষ্টিয়ান জীৱন আমাৰ ভাল হওক বা বেয়া হওক সেইটো মাপ কৰা হ'ব যেতিয়া প্ৰভু যীশুৰ আগত আমি থিয় হ'ম ভৱিষ্যতে নহয়নে যিসকল নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান হয় আৰু যিসকলে উদ্ধাৰ পোৱা নাই নতুন জন্ম পোৱা নাই তেওঁলোকক বগা সিংহাসনৰ বিচাৰেৰে নৰকত দণ্ডনীয় কৰা হ'ব তেওঁলোকক নৰকৰ শাস্তি দিয়া হ'ব গতিকে সোণ ৰূপ ৰত্ন সোণ ৰূপ সোণ মানে আপুনি জানে ৰূপ জানে গল্ড সিলভাৰ প্ৰিচিয়াছ ষ্টন হীৰা বা অন্যান্য তেনেকুৱা মূল্যৱান সেইবিলাক কাম খ্ৰীষ্টিয়ান জীৱন যিটো মূল্যৱান কামবিলাক খ্ৰীষ্টিয়ান জীৱনৰ মানে উদ্ধাৰ পোৱাৰ পিছত যিটো আমি মূল্যৱান কাম কৰিলোঁ প্ৰভুৰ কাৰণে ধৰক অনন্তকলীয়া বিষয় যিবিলাক থাকে এটা আত্মা বচোৱাৰটো যিটো কাম আত্মাটো বচোৱাৰ পিছত সেইটো লোকচান নহয়নে সেই আত্মাটো চিৰজীৱন থাকি যাব বা মণ্ডলীত ঈশ্বৰক সেৱা কৰা কামবিলাক এইটো চিৰজীৱন থাকিব প্ৰথম কৰিন্থীয়া 15:58 পদত কোৱাৰ ধৰণে প্ৰভুৰ যিটো আমাৰ বাবে পৰিশ্ৰম সেইটো ব্যৰ্থ নহয় বুলি বাইবেলে কৈছে গতিকে সেই কামবিলাক আমি কি কৰিব পাৰোঁ কি ক'ব পাৰোঁ সোণ ৰূপ বুলি ক'ব পাৰোঁ কিন্তু খেৰ বা কাঠ নৰা মানে কি আকৌ যিসকলে উদ্ধাৰ পালে প্ৰভুৰ তেজৰ দ্বাৰা মৃত্যুৰ দ্বাৰা উদ্ধাৰ পোৱাৰ পিছতো কিন্তু কেৱল নিজৰ কাৰণে পৃথিৱীখন পাৰ কৰি দিলে জীয়াই থাকিলে নিজৰ মাংসৰ কাৰণে পৃথিৱীৰ কাৰণে তেওঁলোকে জিৰ' হ'ব সেইদিনাখন নহয় জানো হয় জিৰ' হ'ব শূন্য হ'ব সেইটো সেই বিচাৰৰ দিনাখন আমি প্ৰভুক কেনেকৈ পৌলে কৈছে মই বৰ্তমান বডিত প্ৰেজেণ্ট আছোঁ মই শৰীৰত আছোঁ আৰু শৰীৰৰ পৰা যেতিয়া মই বাহিৰত যাম তেওঁৰ লগত থাকিম প্ৰবাস কৰোঁ বা নিবাস কৰোঁ বুলি অসমীয়া লিখিছে যেনেকৈ আমাৰ ভাৰতীয় মানুহ আমেৰিকাত কিছুমান আছে ভাৰতীয় মানুহ ভাৰতীয় নাগৰিক হয় তেওঁলোকে ভাৰতত কিন্তু আমেৰিকাত থাকে সেইবিলাকক কি বুলি কয় প্ৰবাসী ভাৰতীয় বুলি কয় গতিকে বাইবেলত সেইটোৱে আমি 2 কৰিন্থিয়ালৈ এবাৰ ঘূৰি গৈছোঁ 2 কৰিন্থিয়া 5 যিটো মূল বিষয় চাইছিলোঁ তেতিয়া পৌলে কৈছে প্ৰবাসী আৰু নিবাস কৰা বুলি কৈছে নিবাস কৰা মানে ভাৰতৰ নিজৰ দেশত থকা আৰু লোকৰ দেশত থকাটো প্ৰবাসী বুলি কয় ইয়াত থকাটো মানে মোৰ শৰীৰত বৰ্তমান মই প্ৰেজেণ্ট আছোঁ কিন্তু শৰীৰৰ পৰা যেতিয়া এবচেণ্ট হ'ম তেতিয়া মই প্ৰবাস কৰিম সেইটো প্ৰভুৰ লগত থাকিম সেইদিনাকৰ পৰা 8 আৰু 9 পদ 9 আৰু 10 পদ আচলতে 2 কৰিন্থিয়া 5 8 9 আৰু 10 পদ মূল আজি আৰম্ভণিতে যিটো বাক্য পঢ়িছিলোঁ মই আকৌ এবাৰ পঢ়ি দিছোঁ এই হেতুকে নিবাস কৰোঁ মানে প্ৰেজেণ্ট হৈ আছোঁ মোৰ বডিত মই প্ৰেজেণ্ট কৰিছোঁ বা প্ৰবাস কৰোঁ মোৰ বডিৰ পৰা এবচেণ্ট হৈছোঁ তেওঁৰ প্ৰিয় পাত্ৰ হ'বলৈহে আমি যত্ন কৰি আছোঁ প্ৰিয় পাত্ৰ মানে ইংৰাজীত তেওঁক সন্তুষ্ট কৰিবলৈ বুলি কৈছে পৌলে যিটো প্ৰিয় পাত্ৰ বুলি শব্দ অসমীয়া অনুবাদ কৰিছে প্লিজিং টু লৰ্ড বুলি কৈছে প্ৰভুৰ সন্তুষ্ট কৰিবৰ কাৰণে মই জীয়াই আছোঁ বৰ্তমান এই শৰীৰত থকা সময়ত বা এই শৰীৰৰ পৰা গৈ তেওঁৰ লগত থকা সময়ত তেওঁৰ লগত থাকিলে তেওঁক কেনেকৈ সন্তুষ্ট কৰিম স্বৰ্গত সেইটোৱে মোৰ লক্ষ্য আৰু তেওঁৰ পৰা এতিয়া নাই মোৰ বডিত মই এতিয়া আছোঁ মোৰ প্ৰাণটো আৰু এতিয়াও মই তেওঁক সন্তুষ্ট কৰিবলৈ যত্ন কৰি আছোঁ সেইটো হৈছে মোৰ লক্ষ্য তাৰপিছত 10 পদত কৈছে 10 পদ আমি আকৌ এবাৰ পঢ়িম একেলগে কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক তাৰ দৰে শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ আমি সকলোৱে খ্ৰীষ্টৰ সুদৰ আসনৰ আগত প্ৰকাশিত হ'ব লাগিব ইয়েছ গতিকে আমি ভাল কাম বেয়া কাম বুলি কেনেকৈ নিৰ্ধাৰণ কৰিম গুড এণ্ড বেড
যদি আমি সহজ ভাষাত যদি 9 পদ যদি চাওঁ, ভাৰ্চ 9ত কৈছে ৱেল প্লিজিং টু দ্য লৰ্ড, প্ৰভুৰ উত্তম আৰু সন্তুষ্ট কৰা কামটোৱে হৈছে ভাল কাম। ৰোমিয়া 12:1-2 কৈছে তোমালোক জগতৰ অনুৰূপ নহবা, কিন্তু যিহেতু উত্তম সিদ্ধ কি তাক পৰীক্ষা কৰি প্ৰভুৰ সন্তোষজনক যিটো কাম সেই কামটো কৰা বুলি কৈছে। ইংৰাজীত ৱেল প্লিজিং মানে প্ৰভুৰ উত্তম বেষ্ট, প্ৰভুক ভাল পোৱা কামটো কৰা। এইটো প্ৰভুৱে ভাল পায়, এইটোও ভাল পায়, কিন্তু ইয়াতকৈ চবচে এইটো বেছি ভাল পায়। তেনেকুৱা ধৰণৰ কথা আছে নহয়নে? প্ৰভুৱে এইটোও ভাল পায়, এইটো ভাল পায়, এইটো পাইছে। আপুনি 3টা কাম পাইছে, 3টা এইটো আপুনি কৰিব পাৰে, এইটো কৰিব পাৰে, 3টা অপশ্যন বাছি ল'বলৈ চান্স পাইছে। কিন্তু চবচে ভাল পোৱা কামটো প্ৰভুৰ বাবে যদি এইটো হয়, আপুনি এই দুটাটো নকৰাকৈ এইটো কৰাটো ভাল, পৌলে কৈছে। পৰীক্ষা কৰিব লাগিব, এইটো বেছি প্ৰভুৱে ভাল পাবনে, এইটো কৰিলে বেছি ভাল পাবনে, এইটো কৰিলে বেছি ভাল পাব। হয়, উত্তম প্ৰিয় চবচে প্ৰভুৱে ভাল পোৱা কামটো আমি বাচিবলৈ বাইবেলে কৈছে। কেনেকৈ বাচিব আপুনি? ঈশ্বৰৰ বাক্য বাইবেল পঢ়ি পিনি, বাইবেলখন পঢ়িলে শিকিলে আপুনি মই বাচিব পাৰোঁ প্ৰভুৱে আটাইতকৈ ভাল লগা কামটো কোনটো হয়। গতিকে আমি পৃথিৱীত বহুত প্ৰভুৰ কাম দেখা পাইছোঁ, প্ৰভুৰ কাৰণে জীয়াই থকাৰ বহুত বাছনি কৰিবলগীয়া ৰাস্তা আছে। গতিকে আমি উত্তমটো বাচিবলৈ জানিব লাগিব। য়েছ, আৰু বেয়া যিটো হ'ব সেইটো কি বুলি কৈছে? বেয়া খ্ৰীষ্টিয়ান জীৱন কোনটো হ'ব? ভাল হওক বা বেয়া হওক আমি হিচাপ দিব লাগিব। বেয়া মানে প্ৰথমতে যদি কওঁ, প্ৰভুৱে সন্তুষ্ট নোপোৱা যিমান কাম কৰিলোঁ গোটেইখিনিয়ে বেয়া কাম, ৰাইট? প্ৰভুৱে সন্তুষ্ট নোপোৱা যিমান কাম কৰিলোঁ সেই গোটেইখিনি বেয়া কাম। সেইকাৰণে পৌলে গালাতিয়া 1:10 কৈছে মই মানুহৰ সন্তোষলৈ চাই কাম কৰিছোঁ নে ঈশ্বৰৰ সন্তোষলৈ মই চাই কাম কৰিছোঁ? মই মানুহক তুষ্ট কৰিব বিচাৰিছোঁ নে প্ৰভুক তুষ্ট কৰিব বিচাৰিছোঁ? কাক মই সন্তুষ্ট কৰিব বিচাৰিছোঁ, মানুহক নে ঈশ্বৰক? গতিকে ৰোমিয়া 8:8 কৈছে আত্মাৰ ভাৱ জীৱন আৰু শান্তি, মাংসৰ ভাৱ মৃত্যু। তাৰমানে আত্মাৰ জ্ঞানত আত্মাৰ দ্বাৰা চলিলে, আমি আত্মিকভাৱে ভাৰিলে, আত্মিক স্পিৰিচুৱেল লাইফটো যদি আমাৰ উন্নতি হয়, ভাল হয়, আত্মাত যদি আমি আগবাঢ়ি যাওঁ, উন্নতি কৰোঁ, আত্মিক জ্ঞানত বহুত বাঢ়ি যাওঁ, সেইটো কি জীৱন? ভাল জীৱন, ভাল খ্ৰীষ্টিয়ান, নহয়নে? কিন্তু মাংসত চলিলে বেয়া, সেইটো বেয়া খ্ৰীষ্টিয়ান জীৱন, নহয় জানো? সেইটোৱে পৌলে কৈছে সেইবিলাককে মাপা হ'ব, কোনে ইয়াত আত্মাত চলিছে, কোনে কিমান মাংসত চলিছে। ইয়াত কিমানজন মানুহৰ ভিতৰত কোনে বেছি আত্মাত চলা মানুহ আছে, সপ্তাহত কিমান দিন আত্মাত চলা মানুহ আছে, সপ্তাহত কিমান বাইবেল পঢ়া মানুহ আছে, কিমান মুখস্থ কৰা মানুহ আছে, গীত গান কৰা মানুহ আছে, ঈশ্বৰৰ কথা পতা মানুহ কেইজন আছে, কোনে বেছি কৰে, কোনে কম কৰিছে, সেইটোতো বিচাৰ হ'ব লাগে, বাকী আছে এতিয়া, নহয় জানো? বিচাৰ বাকী আছে, এইটো যীশুৰ আগত আমি হিচাপ দিবলৈ বাকী আছে। য়েছ, কোনে বেছি বাইবেল পঢ়িছিলে, কোনে বেছি প্ৰাৰ্থনা কৰিছিলে, বাকী আছে, হিচাপ ভৱিষ্যতে হ'ব। আৰু সেইটোকে খ্ৰীষ্টৰ সুদৰ আসনৰ আগত বিচাৰ বুলি কৈছে। আহক আমি আন এটা বাইবেল পদ চাম, ৰোমিয়া 12:10, ৰোমান চেপ্টাৰ 12, ৰোমিয়া 12:10, ৰোমিয়া 12:10, ৰোমান চেপ্টাৰ 12, ৰোমিয়া 12:10। ৰোমিয়া 12:10, 1-2 পদ, ৰোমান চেপ্টাৰ 12 ভাৰ্চ 1 and 2, 1-2 পদ, 1 পদ প্ৰথমতে মই পঢ়িছোঁ। এতেকে হে ভাইবিলাক, ঈশ্বৰৰ সকলো কৰোণাৰ দ্বাৰাই মই তোমালোকক এই বিনয় কৰোঁ, মানে বিনয় মানে অনুৰোধ কৰা, ৰিকুৱেষ্ট কৰা, তোমালোকে নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গা কৰা, এয়ে তোমালোকৰ যুক্তিসংগত আৰাধনা মানে ৱৰ্শ্বিপ। 2 পদ আমি একেলগে পঢ়িম। আৰু তোমালোক জগতৰ অনুৰূপ নহবা, কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবা, তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা। এয়া
ঈশ্বৰৰ ইচ্ছাক পূৰ্ণ কৰাটো ভাল খ্ৰীষ্টিয়ান জীৱন। ঈশ্বৰৰ ইচ্ছা বহুত আছে। হেৰুৱা আত্মা বচোৱা, এটা আত্মা বচোৱাও ঈশ্বৰৰ ইচ্ছা। প্ৰথম তিমথী 2:4 কৈছে ঈশ্বৰৰ এই ইচ্ছা যেন সকলো মানুহে পৰিত্ৰাণ পায় আৰু সত্যৰ জ্ঞান পায়, সেয়াও ঈশ্বৰৰ ইচ্ছা। গতিকে ঈশ্বৰে সকলোকে পৰিত্ৰাণ পোৱাটো বিচাৰিছে। লোক 15:7 কৈছে এজন পাপীৰ মন পাল্টনত ঈশ্বৰ বহুত খুচ হয়, ঈশ্বৰ বহুত আনন্দ হয়, ঈশ্বৰ বহুত ভাল পায়। আনফালে কৈছে আমি সাধুবিলাকক সেৱা উচৰ্গা কৰাটো ঈশ্বৰে ভাল পায়। গতিকে ঈশ্বৰৰ ইচ্ছাটো কোনটো, আকৌ উত্তমটো কোনটো, বেষ্টটো কোনটো, গ্ৰহণীয় কোনটো, তাক পৰীক্ষা কৰি বিচাৰ কৰি সেইমতে কৰা বুলি কৈছে। সেইটো হৈছে ভাল খ্ৰীষ্টিয়ান জীৱন, নহয়নে? এইটো নহয় যে আপুনি ওলাবাই মোলা খ্ৰীষ্টিয়ান গীৰ্জাত আহে, গীৰ্জাৰ পৰা গৈ আছে, চাৰ্চত যায়, আকৌ আহে, সপ্তাহত গীৰ্জা বাইবেলটো ক'ত গ'ল, সপ্তাহৰ মূৰত আপুনি বাইবেলটো বিচাৰিব, অলপ দান কেইটামান দিব, গীত এটামান গাব, আকৌ ঘূৰি যাব, আকৌ দেওবাৰে গীৰ্জা মনত পৰিব, আহিব ৰবিবাৰে। আপুনি কেতিয়াও ঈশ্বৰৰ ইচ্ছা বিচৰা নাই, প্ৰাৰ্থনা কৰা নাই, ভাল ধৰণে চিন্তা কৰা নাই। কেনেকৈ আপুনি ঈশ্বৰক সন্তুষ্ট কৰিব পাৰিব? তেনেকৈ বেছিভাগ সময় আপুনি মাংসত চলি আছে, জগতত চলি আছে, এই জগতৰ মানুহক সন্তুষ্ট কৰিব বিচাৰিছে, জগতখনক আপুনি সন্তুষ্ট কৰি আছে। কেনেকৈ তেনেকৈ আপুনি কেনেকৈ তেনেকৈ ঈশ্বৰৰ ইচ্ছা পালন কৰিব? কেতিয়া ঈশ্বৰৰ ইচ্ছাটো পালন কৰিব? গতিকে ঈশ্বৰৰ ইচ্ছা পালন কৰাটো বাইবেলে ইয়াত যিটো কৈছে, ঈশ্বৰক সন্তুষ্ট কৰা কামটো আমি কৰাটো ঈশ্বৰে বিচাৰে। প্ৰভুৱে আমাৰ পৰা আমাৰ জীৱন ডেডিকেট উৎসৰ্গিত কৰাটো বিচাৰিছে। আনকি আমাৰ সময়বিলাক ঈশ্বৰক দি দিয়াটো বিচাৰিছে। আমাৰ সময় অকল আমাৰ প্ৰতিভা, আমাৰ ফাইনেন্স, টকা যি পইচা পাতি আছে আমাৰ, সেইটো মোৰ নহয়, ঈশ্বৰৰ হয়, সৌ বাতৰিৰ কাৰণে হয়, ঈশ্বৰৰ গৌৰৱৰ কাৰণে হয়। মোৰ যদি মাটি 1 কঠা আছে বা আপোনাৰ 2 কঠা আছে, ক'ৰবাত আপোনাৰ ঘৰ এটা আছে, আপুনি যদি ইনকাম কৰে, হয় আপুনি নিজৰ কাৰণে চলিব লাগিব, নিজৰ পৰিয়ালক পোহপাল দিব লাগিব, কিন্তু মূৰেকত গৈ যদি গোটেইখিনি চাওঁ, এইটো কাৰ হয়? গোটেই জীৱনটো ঈশ্বৰৰ হয়। তোমালোকৰ শৰীৰক জীৱিত, পবিত্ৰ, গ্ৰহণীয় বলিস্বৰূপে ঈশ্বৰলৈ উচৰ্গা কৰা। গতিকে আপোনাৰ পৰিশ্ৰম, যি আপুনি দিনটো পৰিশ্ৰম কৰে, কিহৰ কাৰণে সেইটো দিছে পৰিশ্ৰমটো? ফেক্টৰীত বহুতেই কাম কৰা মানুহ আছে, ইয়াতে ফেক্টৰীবিলাকত আমাৰ ভনীবিলাক বহুতেই ফেক্টৰীত কৰে, দিন মজদুৰি হাজিৰা কৰে, কিবা এটা 300-250 টকা পায়, 350 টকা পায়। কিন্তু সেই পৰিশ্ৰমটো আপুনি কিহৰ কাৰণে উচৰ্গা কৰা হ'ল? ঈশ্বৰৰ কাৰণে উচৰ্গা কৰি দিছেনে নে নিজৰ পৰিয়াল বা নিজৰ জীৱনৰ কাৰণে আপুনি কৰিছে? কামটো কৰিব লাগিব, কৰক, কিন্তু কৰা হৈছে কাৰ কাৰণে? সেইটোৱে ডাঙৰ ইম্পৰ্টেণ্ট। কামটো কৰিছে কিহৰ কাৰণে? নিজৰ কাৰণে অকল নে ঈশ্বৰৰ কাৰণে কৰা হৈছে? কোনোবাই চাকৰি কৰে, কিহৰ কাৰণে চাকৰি কৰি আছে আপুনি? 2-এজন চাকৰি কৰা মানুহ থাকিব, কিহৰ কাৰণে কৰিছে? নিজৰ কাৰণে নে মই ঈশ্বৰৰ কাৰণে চাকৰি কৰিছোঁ? ঈশ্বৰৰ কাৰণে, হ'ব বাতৰিৰ কাৰণে। আনকি আমাৰ লাইফ, আমাৰ জীৱনো আমি দিবলৈ ইচ্ছা থাকিব লাগিব, প্ৰভুৰ ইচ্ছা হ'লে হেৰুৱা আত্মা বচোৱাৰ খাতিৰত। যদি প্ৰভুৱে বিচাৰে মোৰ জীৱন, তেতিয়াহ'লে আমি দিব লাগিব, চুপচাপ, নহয়নে? আমি নীৰৱে প্ৰভুৰ ইচ্ছাটো মানিব লাগিব। এইটো হৈছে ভাল খ্ৰীষ্টিয়ান জীৱন। ভাল কৰক বা বেয়া কৰক, বিচাৰ আছে দুইটাৰে। যদি ভাল কৰে, সন্মান, কীৰ্তি, মুকুট আছে, প্ৰশংসা আছে, বেয়া কৰিলেতো বেয়া হ'বই। গতিকে ঈশ্বৰ কেতিয়া সুখী হয়? যেতিয়া আমি লগতে ভাই ভনী হিচাপত ইজনে ইজনক প্ৰেম কৰোঁ আৰু আমি খ্ৰীষ্টত আমি ইজনে ইজনক গ্ৰহণ কৰোঁ আৰু দুখ কষ্ট জটিলতা আমি সহন কৰোঁ, তেতিয়া ঈশ্বৰ সুখী হয়।
পৌলে পাচনি পৌলে দ্বিতীয় তিমতীয় 2:2 কৈছে খ্ৰীষ্ট যীশুৰ এজন উত্তম সৈন্যৰ দৰে মোৰে সৈতে ক্লেশ সহন কৰা এণ্ডুৰ্ড ছাফাৰিং বুলি কৈছে সহন কৰা দুখ কষ্ট গতিকে দুখ কষ্ট খ্ৰীষ্টৰ পিছত যাবলৈ দুখ কষ্ট সবৰে আছে দুখ বুক সবৰে আছে নহয়নে ধনী মানুহৰ নিজৰ ধনী হিচাপত তেওঁৰ নিজৰ দুখ কষ্ট আছে এজন যদি তেওঁ খ্ৰীষ্টিয়ান হয় যদি গৰীব মানুহ হয় তেওঁৰ গৰীবৰ লেভেলত নিজৰ দুখ কষ্ট আছে যদি খ্ৰীষ্টিয়ান হয় তেওঁ গতিকে খ্ৰীষ্টিয়ান হিচাপত সবৰে দুখ কষ্ট নিজৰ নিজৰ আছে এই গতিকে আমি নিজৰ নিজৰ দুখ কষ্ট সহন কৰিব লাগিব প্ৰভু যীশুলৈ চাই পিনি বাইবেলে ৰোমিয়া ইব্ৰী 2:12 কৈছে আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্তা যীশুখ্ৰীষ্টলৈ চাই থাকোঁ হওক চকু বেলেগ পালে বন্ধ আছে চকু যিজন যীশু ক্ৰুচত আৰা হ'ল সেই যীশুৰ কাৰণে চকুটো খোলা থকা উচিত যীশু আৰু ক্ৰুচত হত হোৱা সেই যীশু সেইটোলৈ আমাৰ চকুটো খোল আছে বেলেগৰ প্ৰতি চকু বন্ধ আছে তাৰমানে তেতিয়া আমি দুখ কষ্টও হৈব পাৰোঁ নহয়নে আমাৰ জীৱনত যি হ'লেও আমি সহন কৰিব পাৰোঁ আমি ক্ষমা কৰিব পাৰোঁ তেতিয়া প্ৰেম কৰিব পাৰোঁ তেতিয়া নহয় জানো যেতিয়া আমি যীশুক খ্ৰীষ্টক বিশেষকৈ ক্ৰুচত হত হোৱা যীশুক আমি অকল নজৰ দি থাকোঁ তেওঁলৈ চাই থাকোঁ পৌলে সেইটো কৈছে ইয়াতে গতিকে বিশ্বাসীবিলাকক পৌলে তেনেকুৱা জীৱনৰ কথা তেওঁ নিজেই আৰ্হি দেখুৱাইছে তেওঁ নিজেই এক্সাম্পল আছিলে পাচনি পৌল য়েছ গতিকে আমি ভাই ভনী হিচাপত ইজনে ইজনক উৎসাহ দিয়া ইজনে ইজনক শক্তি বঢ়াই দিয়া আৰু যিসকল দুৰ্বল আছে তেওঁলোকক উঠিব পৰাটো এইটো নহয় যে দুৰ্বল বুলি কওঁতে কিছুমানে ভাবিব পাৰে মই দুখীয়া মানুহ এই মণ্ডলীয়ে মোক পইচা দি থাকিব লাগে মাহে 10,000 20,000 মোক পইচা দিব লাগে তেনেকুৱা ধৰণৰ কিছুমান ভুল ধাৰণা মানুহ আছে ইয়াতে আত্মিক পালৰ পৰা যিবিলাক দুৰ্বল তেওঁলোকক আত্মাত বঢ়াব লাগিব আত্মাত ধনী কৰিব লাগিব পৃথিৱীত কোনো তেনেকুৱা মণ্ডলী নাই যে দুখীয়া মানুহক আপুনি পইচা দি ধনী কৰিব পৰা তেনেকুৱা এই পৃথিৱীত সঁচা মণ্ডলী তেনেকুৱা ঈশ্বৰৰ মণ্ডলীটো তেনেকুৱা কাম নকৰে ঈশ্বৰৰ মণ্ডলীৰ কামটো হৈছে সিজনে সিজনৰ খ্ৰীষ্টৰ ভাৰ বৈ খ্ৰীষ্টৰ বিধান সম্পূৰ্ণ কৰা কেনেকৈ আপুনি আত্মাত সহকী হ'ব ঈশ্বৰক বিশ্বাসত আপুনি কেনেকৈ বাঢ়িব প্ৰাৰ্থনাত কেনেকৈ আপুনি বেছি বাঢ়িব কেনেকৈ আপুনি সহভাগিতাবিলাকত বেছি সহযোগ কৰিব পাৰিব বাইবেল কেনেকৈ অধিককৈ মুখস্থ কৰিব সেই সকলোবিলাকত আমি সিজনে সিজনক উৎসাহ উদ্দীপনা দিয়া উচিত গতিকে প্ৰভু সন্তুষ্ট হয় যেতিয়া আমি বিশ্বাসী ভাই ভনীবিলাকে সহায় সহযোগ কৰোঁ যাৰ প্ৰয়োজন আছে তাক আমি সহায় কৰোঁ গতিকে যিমানখিনি পাৰোঁ আমাৰ সাধ্য অনুপাতে সহায় কৰাটো দৰকাৰ মানুহে বিচৰা ধৰণে হয়তো আপুনি গোটেইখিনি সহায় কৰিব নোৱাৰিবও পাৰে এখন কিতাপ আগতে মই পঢ়িছিলোঁ এখন কিতাপত এনেকুৱা উদাহৰণ এটাও আছে মানে অৱশ্যে জগতৰ এইটো উদাহৰণ জগতৰ আছিলে এই কিতাপখন যে এজন গৰীব মানুহক এজন মানুহে সহায় কৰিছিল এইটো অৱশ্যে ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰে কাহিনী হয় পশ্চিমীয়া দেশৰে সভ্যতা হয় পশ্চিমীয়া দেশৰ পৰা কিতাপ এখনত পঢ়িছিলোঁ মই আৰু সেই গৰীব মানুহজনক সহায় কৰোঁতে সেই ধনী মানুহজনে গৰীব মানুহজনে বিচৰা ধৰণে চবটো কৰিব নোৱাৰিছে কাকনো সন্তুষ্ট কৰিব পাৰিব পৃথিৱীত কিন্তু সেই ধনী মানুহজনে যিখিনি পাৰে কৰিলে তেওঁ সহায় কিন্তু তেওঁৰ যিটো সমস্যা ঘৰখন ঝামেলা ল'ৰা ছোৱালী বেমাৰ ইটো সংসাৰ জঞ্জুট বৰবাদ হৈছে পৰিয়ালটো গতিকে ধনী মানুহটো সেই বুলি তাক গোটেইটোতো দি দিব নোৱাৰে তাৰ ধনী মানুহটোৰ ঘৰটো বিক্ৰী কৰিতো তাক চাই দিব নোৱাৰে এতিয়া কিন্তু পাৰাখিনি তেওঁ সহায় কৰিলে কিন্তু এই মানুহজনে সন্তুষ্ট কেতিয়াও নহয় গতিকে এই মানুহজনে কি কৰিছে ধনী মানুহজনৰ ঘৰত পাত্তৰ মাৰিছে উজৰ কৰিছে আপত্তি কৰিছে নাচাই সহায় নকৰে নিদিয়ে এনেধৰণে মানুহক দি কোনোবাই পৃথিৱীত সন্তুষ্ট কৰিব পাৰেনে ঈশ্বৰৰ বাহিৰে ঈশ্বৰে নিদিয়ালৈকে ঈশ্বৰে আমাক সন্তুষ্ট নকৰালৈকে মানুহে কোনোবাই আমাক সন্তুষ্ট কৰিব পৰা কাৰোবাৰ মানুহৰ শক্তি আছেনে
যীশুখ্ৰীষ্টৰ বাহিৰে আমাৰ জীৱনত কোনোবাই সন্তুষ্ট কৰিব পৰা, শান্তি দিব পৰা মানুহ পৃথিৱীত বা অন্য কোনোবা আছেনে? আপুনি ভাবে নেকি কোনোবা আছে বুলি? যদি ভাবিছে, আপুনি বহুত দূৰত আছে ঈশ্বৰৰ পৰা। ঈশ্বৰৰ ওচৰ চাপায়ে নাই আপুনি। গতিকে আমি এতিয়া যিসকল নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান হিচাপত আমাৰ লক্ষ্য উদ্দেশ্য যদি যীশুখ্ৰীষ্ট হয়, তেওঁক পাবৰ কাৰণে যদি আহিছোঁ আমি, পৌলে কৈছে ফিলিপিয়া 3 অধ্যায়ত, যীশুখ্ৰীষ্টৰ জ্ঞানৰ উত্তমনাৰ খাতিৰত মই জগতৰ সকলো বস্তুক বিস্তা, লেতেৰা, পাইখানা বুলি, ময়লা বুলি তেওঁ কৈছে। ফিলিপিয়া 3 অধ্যায় 8-9-10 পদত। এক্সেলেঞ্চি অফ দ্য নলেজ অফ জিজাছ ক্ৰাইষ্ট। যীশুখ্ৰীষ্টৰ জ্ঞানৰ উত্তমতাৰ খাতিৰত পৃথিৱীখন মোৰ বাবে লেটিনৰ টেংকিটো বুলি কৈছে। পৃথিৱীখন আপুনি তেনেকৈ বিশ্বাস আছেনে আপোনাৰ? এই পৃথিৱীৰ প্ৰতি আপোনাৰ বহুত প্ৰেম, লোভ আছে, মায়া মোৰ প্ৰতি বহুত লালসা আছে, কিন্তু পৌলে কৈছে পৃথিৱী মোৰ বাবে ডাষ্টবিন হয় যীশুখ্ৰীষ্টক পাবৰ কাৰণে। আপোনাক যীশুখ্ৰীষ্টক লাগে নে ঈশ্বৰক লাগে নে আপোনাক কি লাগে? হয়, এইধৰণে তেওঁ উল্লেখ কৰিছে। গতিকে প্ৰভু যীশুখ্ৰীষ্টই তেওঁ ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈ এই পৃথিৱীত আহিছিল। যোহন 8 অধ্যায়লৈ গৈছোঁ। যোহন 8 অধ্যায় গস্পেল জন, যোহন 8 অধ্যায়। যোহন 8 অধ্যায় সৌৱাতৰি যোহন 8 অধ্যায় 29 পদ। গস্পেল জন চেপ্টাৰ 8 ভাৰ্ছ 29। গতিকে ঈশ্বৰক কেনেকৈ সন্তুষ্ট কৰিব পাৰিব? সেইটো প্ৰথম ভাল খ্ৰীষ্টিয়ান জীৱন। যদি ঈশ্বৰক সন্তুষ্ট কৰিব পাৰোঁ, সেইটো ভাল খ্ৰীষ্টিয়ান জীৱন। হয়, আমি চাওঁ 29 পদ। আৰু মোক পঠোৱা জনা মোৰ লগতে আছে, তেওঁ মোক অকলশৰীয়াকৈ নেৰিলে, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কৰ্ম কৰোঁ। গতিকে প্ৰভু যীশুখ্ৰীষ্টই সদায় ঈশ্বৰৰ সন্তোষজনক কৰ্ম কৰোঁ বুলি তেওঁৰ নিজৰ জীৱনত তেওঁ এইটো দেখুৱালে। তেওঁ জন্মৰ পৰা, গোহালিঘৰত জন্মৰ পৰা কালবাৰী ক্ৰুচত কাটত মৰা দিনটোলৈকে তেওঁ ঈশ্বৰৰ সন্তুষ্ট কৰা কামটো কৰিলে। তেওঁ যেতিয়া শয়তানৰ দ্বাৰা পৰীক্ষিত হৈছিল, মতি 4 অধ্যায়ত তেওঁ ঈশ্বৰৰ সন্তুষ্ট কৰা কাম কৰিলে। শয়তানে কৈছিল, তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, সেই শিলটো পিঠা হ'ব দিয়া আৰু পিঠা হৈ বনাই খাই চোৱা। শয়তানক যীশুৱে কি কৈছিল? মই পাহৰি আছিলোঁ। শয়তান ধন্যবাদ, মই শিলটো পিঠা হ'ব দি পিনি মই খাব লাগিব এতিয়া। তেনেকুৱা ধৰণেতো তেওঁ কোৱা নাছিল। তেওঁ কৈছিল, মানুহ কেৱল পিঠাৰে নিজিব, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যৰেহে জীৱ। গতিকে তেওঁ ঈশ্বৰৰ বাক্য তেওঁৰ জীৱনত আছিল। যীশুখ্ৰীষ্টৰ জীৱনত ঈশ্বৰৰ বাক্য তেওঁ যেতিয়া শয়তানৰ দ্বাৰা পৰীক্ষিত হৈছিল, তেওঁ ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰিছিল। গীতমালা 1 কৈছে, যি মানুহ দুষ্ট বোলা আলোচনা নচলে, পাপীবোৰৰ পথত থিয় নহয়, নিন্দকবোৰ আকৰণ নবহে, কিন্তু জিহুৱাৰ ব্যৱস্থাত সন্তুষ্ট হয় আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহেই ধন্য। দিনে ৰাতিয়ে ঈশ্বৰৰ বাক্য ধ্যান কৰা, মুখস্থ কৰা, পঢ়া, সেইটো ঈশ্বৰৰ ইচ্ছা হয়। আপুনি জানেনে? এইটো নহয় যে আপুনি ৰবিবাৰে 1 ঘণ্টামান বাইবেল শিকিব লাগে, শুনিব লাগে, আৰু মই মহান কাম কৰি দিলোঁ, বহুত ডাঙৰ কাম কৰিলোঁ, আৰু বাকী গোটেই সপ্তাহে আপুনি জগতৰ লগত মিলি যাব, জগতৰ মতে কাম কৰিব। বাইবেলে কৈছে বাধ্য হ'লে ঈশ্বৰে আপোনাক আশীৰ্বাদ দিব। বাধ্য হ'লে। কোনোবা যদি অবাধ্য জীৱন কৰে, বদমাচি জীৱন কৰে, অবাধ্য জীৱন কৰে, আৰু যদি তেওঁক ঈশ্বৰে যদি কিবা এটা কৰি বা তেওঁ অবাধ্য হৈ বদমাচি কৰাৰ কাৰণে যদি ক'ৰবাত দুখ কষ্ট পাইছে, বহুত ঝামেলাত পৰিছে, তেওঁক যদি বহুত বিপদত পৰিছে, আৰু তেওঁ ঈশ্বৰক দুখিব নেকি? তাৰপিছত অবাধ্য, বদমাছ, ধুৰন্ধৰ যদি কোনোবা তেনেকুৱা কৰে, তেতিয়াহ'লে পিছত গৈ তেওঁ কি দুখিব? যদি কিবা এটা তেওঁৰ অনিষ্ট হয়, কিবা ডাঙৰ প্ৰব্লেম হয়, সমস্যা হ'লে কাক দুখিব? তেওঁ মণ্ডলীক দুখিব।
মানুহক দুখিব নহয় জানো তেনেকুৱা মানুহ আছে অবাধ্য আমি প্ৰভুৰ দিনত বাক্য শিকিব লাগে সদায় বাইবেল পঢ়িবলৈ চেষ্টা কৰিব লাগে নহয়নে আন ভাই ভনীৰ কাৰণেও প্ৰাৰ্থনা কৰিব লাগে আমি এটা আত্মা হেৰুৱা আত্মা বচাবৰ কাৰণে আমি চেষ্টা কৰি চাব লাগে কিন্তু আপুনি সদায় বাধ্য হৈ চলিব পাৰে না এইটো কাম কৰিব আমি পাৰোঁনে আজিও কোনোবাই অবাধ্য হৈ ক'ৰবাত গুচি গৈছে ওলাই গৈছে ৰাতিপুৱা কাম কৰিব গীৰ্জাত মণ্ডলীত কাম কৰিব পাকঘৰত কি কৰে ক'ৰবাত কামত যায় ক'ৰবাত বেপাৰত যায়গৈ আৰে আপোনাক ঈশ্বৰৰ বাক্য লাগে মানুহ কেৱল পিতাৰে নিজিব ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্যৰে জীৱ সামান্য কথাও আজিলৈকে শিকা নাইনে আপোনাক কি ঈশ্বৰে আপোনাৰ ভাত নবনাকে আপুনি ঈশ্বৰৰ ভোক লাগিছে নেকি ঈশ্বৰৰ পেটটো কম হৈ গৈছে নেকি যে অকল ঈশ্বৰৰ দুৰ্বল আছে তাৰ ঈশ্বৰৰ ভাতটো খুৱাই দিম আৰু মই ঘৰলৈ যামগৈ আজি ক'ৰবাত সকাম দহাকাজ খাব যাম তেনেকুৱা মানুহ মেম্বাৰ আছে ইয়াতে দুই এটা কি ঈশ্বৰৰ ইমান ভোক লাগিছেনে আপোনাৰ ভাতটো নবনালে ঈশ্বৰৰ ভাত পেট নভৰিব প্ৰিয়সকল তেনেকৈ আপুনি ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে ঈশ্বৰক তেনেকৈ সন্তুষ্ট কৰিব নোৱাৰে ঈশ্বৰ মানুহ নহয় যে তেওঁক ঠগাব পাৰিব নিজক ঠগাই আছে নিজকে নিজে ঠগাইছে গতিকে ঈশ্বৰক সন্তুষ্ট কৰাটো কেনেকৈ কৰিব ইব্ৰী 11 অধ্যায়লৈ গৈছোঁ ইব্ৰী 11 অধ্যায় 5 পদ ইব্ৰী 11 অধ্যায় 5 পদ হাউ টু ৱেল প্লিজ দ্য লৰ্ড হেভ ইউ নট থিংক এবাউট ডেট আপুনি কেতিয়াও ভবা নাইনে ইব্ৰী 11 অধ্যায় Hebrews chapter 11 Hebrews 11 অধ্যায় 5 পদ verse 5 verse 5 বিশ্বাসৰ গুণে হনুকে মৃত্যু নেদেখিবৰ নিমিত্তে তেওঁক লোকান্তৰলৈ নিয়া হ'ল তাতে তেওঁক পোৱা নগ'ল কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে কাৰণ লোকান্তৰলৈ নিয়াৰ পূৰ্বে তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে ইয়াৰ সাক্ষ্য পালে ঈশ্বৰক সন্তুষ্ট কৰিলে বাইবেলে কৈছে ঈশ্বৰে কৈছে ঈশ্বৰৰ বাক্যই কৈছে কাৰ বিষয়ে হনুকৰ বিষয়ে গতিকে যীশু যেতিয়া পৰীক্ষিত হৈছিল শয়তানৰ দ্বাৰা তেওঁ ইট ইজ ৰিটেন লিখা আছে বুলি মতি 4 অধ্যায়ত ক'লে আৰু ঈশ্বৰ সন্তুষ্ট হৈছিল তেতিয়া আদামে যেতিয়া পৰীক্ষিত হৈছিল কিন্তু আদাম শয়তানৰ হাতত সাৰেণ্ডাৰ কৰিলে শয়তানৰ হাতত তেওঁ বিফল হ'ল কিন্তু যীশুৱে সেই শয়তানক জয় কৰিলে তেওঁৰ যদিও ভোক লাগিছিল দুৰ্বল লাগিছিল যীশুখ্ৰীষ্টই বহুত টোপনি লাগিছিল ভাগৰুৱা হৈছিল সংসাৰত তেওঁ ভোকে পিয়াই ঘূৰি ফুৰি মানুহ হৈ তেওঁ দুখীয়া ঘৰত আছিল সামান্য ঘৰত জন্মিছিল তেওঁ কিন্তু ঈশ্বৰ হৈ মানুহ হৈ সেই ৰূপে জীৱন যাপন কৰিলে 30 বছৰ বয়সলৈ সেই ধৰণে তেওঁ এই পৃথিৱীত থাকিল ভোকে লগুনে খাব পায় নাপায় টোপনিত যায় নাযায় ভাল কাপোৰ পিন্ধিব পায় নাপায় তেওঁ মাজে সময়ে ইমান তেওঁ দুখীয়া গৰীব হৈ দুখ কষ্টৰে জীৱনটো 30 বছৰ পাৰ কৰিলে আৰু 3.5 বছৰ তেওঁ ৰাজহুৱা পৰিচৰ্যাটো ভোকে লগুনে ঘূৰি ফুৰি ইজৰাইলত প্ৰচাৰ কৰিলে তথাপিও তেওঁ ঈশ্বৰক সন্তুষ্ট কৰাটো তেওঁ দিনে নিশাই বিচাৰিছিল ভোগ আছে বুলি তেওঁ শয়তানৰ পৰীক্ষাত তেওঁ হাৰি যোৱা নাছিল তেওঁ লিখা আছে বুলি ক'লে শয়তানক ঈশ্বৰৰ বাক্যত তেওঁ বহুত পাৰ্গত আছিল গতিকে তেওঁ কিয় বাইবেলখন বিচাৰিব লগা নহ'ল আমাৰ ধৰণে আজি আমি বাইবেল শিকি আছোঁ নহয়নে বাইবেলখন মেলিছোঁ কিন্তু যীশুৱে বাইবেলখন মেলিব লগা হোৱা নাছিল কিয় কাৰণ আদিতে বাক্য আছিল আৰু বাক্য ঈশ্বৰৰ সৈতে আছিল আৰু বাক্য স্বয়ং ঈশ্বৰ আৰু যোহনে 1 অধ্যায় 14 পদত কৈছে সেই বাক্য মাংস হ'ল যীশু আগতে বাক্যই আছিল নিজে বাক্য হয় তেওঁ কিন্তু মানুহে হ'ল পিছত যীশু বাক্যই আছিল তেওঁ বাক্য হ'লে তেওঁ আকৌ আমাৰ দৰে বাক্য বিচৰাৰ প্ৰয়োজন নাই তেওঁ নিজে বাক্য হয় ঈশ্বৰৰ বাক্য হয় গতিকে যীশুখ্ৰীষ্টই ভোকে পিয়াই লগুনে অৱস্থাহীন অৱস্থাটো তেওঁ ঈশ্বৰৰ বাক্যত ভাৰকা কৰিছিল ঈশ্বৰৰ বাক্য পঢ়িছিল ঈশ্বৰৰ বাক্য শিকিছিল বা ব্যৱহাৰ কৰিছিল দিনে নিশাই ঈশ্বৰৰ বাক্য তেওঁৰ অন্তৰত আছিল এইটো নহয় যে আমাৰ দৰে তেওঁ সপ্তাহত
ৰবিবাৰে ছানডে দিনাখন 1 ঘণ্টামান ঈশ্বৰৰ বাক্য শিকিব তাৰপিছত গেটৰ পৰা ওলাই যোৱাৰ পিছতে বাই বাই টাটা যিছু বাই বাই টাটা বাই বাই মোৰ নিজৰ জীৱন আপোনাৰ গীৰ্জাৰটো গীৰ্জাই কৰক মোৰটো মই আজিৰ পৰা এতিয়াৰ পৰা মোৰ হৈ গ'ল এতিয়াৰ পৰা ফ্ৰী হৈ গ'ল মাত্ৰ 1 ঘণ্টা আপুনি ডিউটি তেনেকৈ ঈশ্বৰক সন্তুষ্ট কৰিব পাৰিবনে বাইবেলে কৈছে স্বৰ্গলৈ নিয়াৰ আগতে হনুকে ঈশ্বৰক সন্তুষ্ট কৰিলে ঈশ্বৰক সন্তুষ্ট কৰাটো ইমান সহজ বুলি ভাবেনে আপুনি ঈশ্বৰক সন্তুষ্ট কৰাটো যীশুৱে যেতিয়া মতি 26:41 পদত প্ৰাৰ্থনা কৰিছিল হে মোৰ পিতৃ যদি হ'ব পাৰে এই পান পাত্ৰ মোৰ পৰা দূৰ কৰা তেওঁ প্ৰাৰ্থনা কৰিছিল কিন্তু তথাপি মোৰ ইচ্ছা নহয় তোমাৰ ইচ্ছা সিদ্ধ হওক ক্ৰুচত মৃত্যুৰ আগতে তেওঁ বহুত প্ৰাৰ্থনা কৰিছিল হয় না নহয় হয় প্ৰাৰ্থনা কৰিছিল আৰু তেওঁ দুখ কষ্ট হ'লেও তেওঁ ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ'ল ফিলিপিয়া 2:8 কোৱাৰ ধৰণে 8 পদত কোৱাৰ ধৰণে গতিকে আমাৰ প্ৰভু যীশুখ্ৰীষ্ট আমাৰ কাৰণে এটা আৰ্হি হয় নহয়নে তেওঁ দুখ কষ্ট হ'লেও তেওঁ আপত্তি কৰা নাছিল ভোক লাগিলে তেওঁ শয়তানৰ হাতত সাৰেণ্ডাৰ কৰা নাছিল অভাৱত পৰিলে তেওঁ চুৰ কৰা নাছিল তেওঁ মিছা কথা কৰা নাছিল তেওঁ চলনা কৰা নাছিল তেওঁ বদমাছি কৰা নাছিল তেওঁ আমাৰ আপোনাৰ দৰে জীৱন যাপন কৰিলে খ্ৰীষ্টিয়ান হিচাপত তেওঁ ঈশ্বৰৰ বাক্য সদায় অন্তৰত তেওঁৰ জীৱনত আছিল কাৰণ তেওঁই বাক্য হয় ঈশ্বৰক সন্তুষ্ট কৰা জীৱনটো ভাল খ্ৰীষ্টিয়ান জীৱন যদি ঈশ্বৰক সন্তুষ্ট নকৰোঁ সেইটো বেয়া খ্ৰীষ্টিয়ান জীৱন দ্বিতীয়তে আমি ভাল খ্ৰীষ্টিয়ান জীৱন বুলি কিটো ক'ব পাৰোঁ যিটো কামৰ দ্বাৰা ঈশ্বৰৰ গৌৰৱ হয় আমাৰ জীৱনত আমি 78 years লাইফ পাইছোঁ নহয়নে এই 70-80 বছৰ জীৱনত যিমান আমি কাম কৰোঁ সিটো কৰোঁ ঢেৰ কাম আমি ব্যস্ত এই বিজি লাইফত যি কাম ঈশ্বৰৰ গৌৰৱৰ কাৰণে হ'ল সেইটো ভাল জীৱন আৰু যি কাম ঈশ্বৰৰ গৌৰৱৰ কাৰণে হোৱা নাই এইটো বেয়া জীৱন সেইটোৱে আমি বুজিব পাৰোঁ প্ৰথম কৰিন্থিয়ালৈ গৈছোঁ 10 অধ্যায় সহজ বাইবেল পদ তথাপিতো আপোনালোকৰ কাৰণে মই মেলিছোঁ প্ৰথম কৰিন্থিয়া 10 অধ্যায়লৈ এইটো আমি জানো তথাপিতো আপোনালোকৰ খাতিৰত মেলি দিছোঁ প্ৰথম কৰিন্থিয়া 10 অধ্যায় First Corinthians chapter 10 10 অধ্যায় দশ অধ্যায় 31 পদ 31 এতেকে তোমালোকে ভোজন বা পান আদি যি একেলগে পঢ়িম জিৰ পৰা একেলগে পঢ়িম যি কৰ্ম কৰা সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা এতিয়া ভোজন পানটো বহুতে হেতুকে বেছি গুৰুত্ব দি থাকে ভোজন কোৱা সময়ত ঈশ্বৰৰ গৌৰৱ কৰিব লাগে হালেলুয়া গানা ভালকে প্ৰাৰ্থনা কৰি খাব লাগে কোৱা সময়ত কিছুমানে হেতুৰ ওপৰত বেছি গুৰুত্ব দিয়ে আসলতে হেতু নহয় যি কৰ্ম কৰা ঈশ্বৰৰ গৌৰৱৰ কাৰণে কৰা নহয় না ঈশ্বৰৰ গৌৰৱৰ কাৰণে নকৰা যি কৰ্ম কৰা হ'ল এটো বেয়া খ্ৰীষ্টিয়ান জীৱন কোনোবা এজন ভাইয়ে মোক অলপ আগতে ক'লে মই মোৰ কলনীত মানুহ এজনী মৰিলে মদ খায় কলনীত মানুহ এজনী মৰি যোৱাৰ কাৰণে আজি দহা আছে খাস আছে বুলি কৈছে তেতিয়া মই ভাবিলোঁ খ্ৰীষ্টিয়ান নহয় হিন্দু হয় মদাহী হিন্দু এজনী মহিলাই মদ খাই মৰিলে দহা কাছত তুমি এতিয়া গীৰ্জা এৰি যাবা মই ৰাতিপুৱা ভাতটো গীৰ্জাত বনাই দিব আহিছোঁ বোলে কি কথা হে এইটো ভাই মই এতিয়া তেওঁক ভাত খাই থকা সময়ত পিঠিত এনেকৈ চুই পিনি কৈছোঁ যাবই লাগিব নেকি 12টাত গ'লেও হ'বনে কাৰণ সেইবিলাকতো আৰু দহা কাজ খানা পিনাই হয় এটামান বজাত গ'লেওতো হ'ব নেকি বা 12টাত গ'লেও হ'ব নেকি বুলি তেওঁ মই ভাইজনক ক'লোঁ নাজানো তেওঁ বুজি পাইছেনে পোৱা নাই আজিলৈকে ঈশ্বৰৰ ইচ্ছা কি সেইটো বহুতেই হয়তো নাজানে চাগে তেনেকুৱা আজি এই সপ্তাহত প্ৰভুৰ দিনৰ বাক্য শুনাৰ আজি এটা দিন পাওঁ আমি উত্তম গ্ৰহণীয় কি সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবা বাইবেলে কৈছে কোনোবা এনেকা ভাই আছে আকৌ 2 মাহ 3 মাহ প্ৰভুৰ বাক্য নুশুনাকে পাৰ কৰা মানুহ আছে ইয়াতে 2 মাহ 3 মাহ
মণ্ডলীৰ চাৰ্চত নাহে 2 মাহ নাহা মানুহ আছে 2 মাহ আৰু মানুহক দেখাবলৈ কেতিয়াবা আহে মানুহক দেখাবলৈ মানুহ চকুত যাতে নজৰ পৰে মানুহে যাতে আইছোঁ বুলি মোক গম পায় কলচিয়াত কৈছে চকু চাকৰ বুলি কৈছে তেওঁলোকক আই সাৰ্ভিস চকু চাকৰ চকুটোৰ গোলাম চকুটোৰ চাকৰ ঈশ্বৰৰ ডাক নহয় ঈশ্বৰৰ চাকৰ নহয় আমি মানুহৰ চাকৰ নহয় পৌলে কৈছে আমি ঈশ্বৰৰ সন্তুকলৈ চাইছোঁ গালাতিয়া 1 অধ্যায়ত কৈছে মই মানুহৰ সন্তুকলৈ চাইছোঁ নে ঈশ্বৰৰ সন্তুকলৈ চাইছোঁ মই ঈশ্বৰক তুষ্ট কৰিব বিচাৰিছোঁ নে মানুহক তুষ্ট কৰিব বিচাৰিছোঁ অৱশ্যেই আমাৰ লক্ষ্য স্পষ্ট ঈশ্বৰ আপুনি ঈশ্বৰক ঠগাম বুলি ভাবেনে ঈশ্বৰতকৈ আপুনি বেছি চালাকি নে বেছি স্মাৰ্ট ঈশ্বৰতকৈ আপুনি স্মাৰ্ট হয়নে বহুত চালাক বহুত স্মাৰ্ট কিন্তু সৃষ্টিকৰ্তাতকৈ আপুনি স্মাৰ্ট হ'ব পাৰিবনে তেওঁ শূন্যৰ পৰা বিশ্ব ব্ৰহ্মাণ্ড বনাইছে তেওঁ নিয়ৰ পৰিব দিছে আপুনি পাৰিবনে পৰিব এইটো তেওঁ হিমালয় পৰ্বতটোৰ ওপৰত তেওঁ নিয়ৰ পেলাইছে আপুনি পেলাব পাৰেনে মই পেলাব পাৰোনে আমি নম্ৰ হোৱা উচিত নহয় জানো নম্ৰ হোৱা উচিত ঈশ্বৰৰ আগত গতিকে আমাৰ জীয়াই থকা বাকী বছৰকেইটা এই শৰীৰত যিমান দিন আছোঁ প্ৰভুৱে যদি কয় আজি যাব লাগে আমি যাব লাগিব আজি যাব লাগিব কিন্তু যদি কয় তুমি ঈশ্বৰৰ গৌৰৱৰ কাৰণে অলপ জীয়াই থাকা আৰু কেইটামান বছৰ তোমাক জীয়াই থাকিব দিছোঁ তেতিয়াহ'লে জীয়াই থাকিব লাগিব চুপচাপ ঈশ্বৰক সেৱা কৰিব লাগিব নহয় জানো যদি ৰাখে থাকিম তেওঁৰ কাৰণে কেইটামান বছৰ আৰু কাম কৰিম যদি নাৰাখে তেতিয়াহ'লে আৰু গুচি যাম তেওঁৰ ওচৰলৈ জিউবা মৰো তেওঁৰে হৈ আছোঁ নহয়নে গতিকে আমাৰ এই জীয়াই থকা জীৱনটো কেৱল তেওঁৰ ঈশ্বৰৰ গৌৰৱৰ কাৰণে আমি দিয়া উচিত নে প্ৰভুৱে আপোনাক পুৰস্কৃত কৰিব প্ৰভুৱে আপোনাক সন্মানিত কৰিব যদি তেওঁৰ কাৰণে আপুনি জীয়াই থাকে যিটো নেকি ইটাৰনেল গ্লৰি বুলি কয় অনন্ত গৌৰৱ বুলি কৈছে বাইবেলত অনন্ত গৌৰৱ হয় এই বাক্য আমি ইমান শুনিও ঈশ্বৰৰ বাক্য আমি ইমান শিকিও আজি যদি ভাই এজনে যদি কয় মোৰ আজি সকাম আছে দহা আছে মদাহী এগৰাকী মহিলা মৰিছে ৰাইজৰ লগত মই মদাহী সেই মহিলাটোৰ সকাম দহা কাছত বহিব লাগে এই ধৰণে যদি আমাৰ খ্ৰীষ্টিয়ান জীৱন আজিলৈকে সেই অৱস্থাতে যদি আছে আমাৰ মণ্ডলী কিছুমান ভাই ভনীৰ আৰু যদি 2 মাহ যদি ৰবিবাৰে প্ৰভুৰ দিনা কাম কৰিবলৈ যায় 2 মাহ আৰু কেতিয়াবা 2 মাহৰ মূৰত এদিন যদি চাৰ্চত আহে আৰু ভাবিছে আপুনি মহান কাম কৰিছে মই ভাল এজন খ্ৰীষ্টিয়ান মানুহ মই ঈশ্বৰে মোক ভাল পায় ঈশ্বৰে মোক দিব ঈশ্বৰে মোক চাব তেনেকৈ ভাবে আপুনি ঈশ্বৰ আপোনাৰ পক্ষত আছেনে সঁচাকৈ মই মোৰ পক্ষত থাকিম নে মই ঈশ্বৰৰ পক্ষত থাকিম নে আনৰ পক্ষত যাম মই কাৰোবাৰ পক্ষত যাম মই ঈশ্বৰৰ পক্ষত আপুনি ঈশ্বৰৰ পক্ষত থাকিব লাগে নে ঈশ্বৰ আপোনাৰ পক্ষত থাকিব লাগে তেনেহ'লে ঈশ্বৰ আপোনাৰ পক্ষত আছেনে ভাবে নেকি ঈশ্বৰ আপুনি তেনেকৈ জীৱন কৰিছে অবাধ্য জীৱন বদমাচি দুষ্ট জীৱন কৰিছোঁ ঈশ্বৰ মোৰ লগত আছে আপুনি ভাবে তেনেকুৱা ঈশ্বৰক তেনেকুৱা বুলি ভাবে আপুনি এটা কাঠ পুতলা মূৰ্তি হয় পকেটত তেওঁক ভৰাই দিলোঁ কোনোবা এজনে কৈছে মোক তাবিজ এটা লাগে কি তাবিজ ক্ৰুচৰ তাবিজ লাগে বোলে সেই ক্ৰুচৰ তাবিজটো মই পিন্ধিম বোলে ইয়াত এইটো মোৰ ঈশ্বৰৰ লগত মোৰ লগত থাকিব বোলে কি কথা এইটো গতিকে তেনেধৰণৰ মানুহ আছে তেনেকুৱা মানুহ কি শিকিছে কি শুনিছে নাজানো আজিলৈকে এইটো কাণত শুনে এইফালে পাৰ হয় কি শিকিছে তেওঁলোকে আজিলৈকে বিশ্বাসত বাঢ়িব লাগিছিল আত্মিক জ্ঞানত প্ৰাৰ্থনাত একেটা বাক্য শুনি কোনোবাই আগবাঢ়ি আছে ইয়াতে তেওঁলোকে বাইবেল শুনিছে বাইবেল পঢ়িছে প্ৰাৰ্থনা কৰিছে ঈশ্বৰে আশীৰ্বাদ দিছে ঈশ্বৰে চলাই আছে তেওঁলোকৰ টেষ্টিমনিয়ে কৈ আছে ঈশ্বৰে মোক চলাইছে ঈশ্বৰে মোক আশীৰ্বাদ দিছে ঈশ্বৰে মোক যোগাইছে কোনোবাৰ আকৌ কমপ্লেইন আপত্তি এইটো নাই সেইটো কৰা নাই উজৰ আপত্তি কমপ্লেইন ঈশ্বৰক বহুত কমপ্লেইন তেওঁ যে ঈশ্বৰৰ প্ৰতি ঈশ্বৰৰ বাক্য পালন কৰিব বিচৰা নাই তেওঁ যে ঈশ্বৰৰ বাধ্য হৈ চলিব বিচৰা নাই ঈশ্বৰে তেওঁৰ প্ৰতি কিমান কমপ্লেইন আছে সেইটো তেওঁ মন কৰা নাই আকৌ অকল তেওঁ নিজৰ সীমিত জ্ঞানেৰে তেওঁ সেইখিনি কৰি আছে প্ৰিয়সকল আপুনি কেনেকৈ ঈশ্বৰক সন্তুষ্ট কৰিব পাৰে
তাক আপুনি বিচাৰেনে কেতিয়াবা? চিন্তা কৰিছেনে কেতিয়াবা? কেতিয়াবা প্ৰাৰ্থনা কৰেনে, ঈশ্বৰ মই আপোনাক কেনেকৈ সম্পূৰ্ণ সন্তুষ্ট কৰিব পাৰিম, মোক সহায় কৰক? কেতিয়াবা আঁতুকাৰি প্ৰাৰ্থনা কৰি পাইছেনে জীৱনত এবাৰ? হয়, আমি যদি প্ৰভুৰ কাৰণে দুখ কষ্ট কৰোঁ, সেয়াও ভাল খ্ৰীষ্টিয়ান জীৱন। যদি আমি দুখ কষ্ট ল'ব পাৰোঁ, সহন কৰিব পাৰোঁ, সেয়াও ভাল। ভাল কৰক বা বেয়া কৰক, আমি প্ৰকাশটো হ'ব লাগিব, বাকী আছে নহয় জানো? যদি দুখ কষ্ট পায় আমি পলাব নালাগে, দুখ কষ্টটো সহিবলৈ বাইবেলে কৈছে। আমি 2 Korintiaলৈ গৈছোঁ আকৌ এবাৰ, 4 অধ্যায়, 2 Korintia 4 অধ্যায়। 2 Korintia 4 অধ্যায়। Second Corinthians chapter 4, 4 অধ্যায়, অসমীয়াত 18, ইংৰাজী 17 আছে। অসমীয়া 18 পদহে হয়, 4 অধ্যায়, ইংৰাজী 17 হ'ব। আহক আমি একেলগে পঢ়িছোঁ, যিয়ে নহওক যাৰ যি আছে। এই হেতুকে দৃশ্য বস্তুলৈ নাচাই অদৃশ্য বস্তুলৈ চাই থাকোঁতে আমাৰ কন্তেকীয়া লঘু ক্লেকে আমাৰ নিমিত্তে অতি অধিককৈ অনন্তকলীয়া গুৰুতৰ গৌৰৱ সাধন কৰিছে। দুখ কষ্ট, ছাফাৰিং, এপ্লিকশ্যন, আমি যদি কওঁ বহুত হৈছে, মোৰটো বহুত হৈছে, কোনো ৰকমেই বহুত নহয় যদি মই যীশুখ্ৰীষ্টৰ গজাল মাৰাটোৰ লগত মোৰ দুখ কষ্ট তুলনা কৰি চাওঁ। যীশুখ্ৰীষ্টই 30 বছৰলৈকে তেওঁৰ ভালকৈ খোৱা বোৱা পিন্ধা উৰা নাছিলে। তেওঁ ৰাজমিস্ত্ৰীৰ ঘৰত জন্ম হৈছিলে আৰু 3.5 বছৰ তেওঁ খাব নাপায়, পিন্ধিব নাপায়, ঘূৰি ফুৰি প্ৰচাৰ কৰোঁতে জীৱনটো দান দি দিলে। মোৰ দুখ কষ্টটো তেওঁৰ দৰে হয়নে? মই ভাবোঁ নেকি মোৰ দুখ কষ্ট বহুত? নহয়। পাচনি পৌলৰ যি দুখ কষ্ট, সেই দুখ কষ্টৰ তুলনাত মই বহুত তাতকৈ বেছি দুখ কষ্ট পাইছোনে? মই ক'ব পাৰিমনে প্ৰিয়সকল? নাই, তুলনা নাহে পাচনি পৌলৰ দুখ কষ্টৰ লগত মোৰ দুখ কষ্টটো। কিন্তু তথাপিতো আমাৰ নিজৰ লেভেলত আছে কিছু পৰিমাণে দুখ কষ্ট, চবৰে আছে নহয়নে? আপোনাৰ নিজৰ আছে, এওঁৰো আছে, চবৰে আছে নিজৰ। গতিকে আমি সেই দুখ কষ্ট কিয় ঈশ্বৰে এলাউ কৰিছে, কিয় ঈশ্বৰে আমাক এই দুখ কষ্ট হ'বলৈ অনুমতি দিছে? যাতে আমি আৰু বেছি স্বৰ্গত শ্ৰেষ্ঠ হ'ব পাৰোঁ। যোনে বেছি দুখ কষ্ট কৰিলে তেওঁক চবচে শ্ৰেষ্ঠ কৰা হ'ব। যীশুৰ শিষ্যবিলাকে সুধিছিল নে, গুৰু, স্বৰ্গ ৰাজ্যত কোন শ্ৰেষ্ঠ হ'ব? হু উইল বি দ্য গ্ৰেটেষ্ট ইন দ্য কিংডম অফ গড? ইন মেথিউ 18 কৈছিল না? চবচে যোনে দুখ কষ্ট কৰিলে তেওঁই চবচে হায়েষ্ট মহান হ'ব। এইটো আমি শুনো, কিন্তু অলপমান দুখ কষ্ট পালে হ'লে এইটো কিয় হ'ল কমপ্লেইন, এইটো কিয় হ'ল উজৰ, এইটো চোৱা নাই, কৰা নাই, এইটো বেলেগক আমি দুখী থাকোঁ নহয় নে? কিন্তু সকলোবিলাক ঈশ্বৰৰ অনুমতিত যে হৈছে আমি মানিব নোখোজোঁ। কিন্তু বাইবেলে কৈছে দুখ কষ্ট সহাবিলাক আচলতে ঈশ্বৰৰ পুৰস্কাৰৰ কাৰণে সেইটো হিচাপ কৰা হয়, সেইটো মাৰ্কছ হয়, নম্বৰ হয়। যেনেকৈ এক্সামত নম্বৰ, পৰীক্ষা লিখিলে মাৰ্কছ পায়, দুখ কষ্টবিলাক নম্বৰ হয় আমাৰ কাৰণে, হয়নে? হয়, বাইবেলে কৈছে। গতিকে অনেক দুখ আছে, কষ্ট আছে এই পৃথিৱীত জীয়াই থকালৈকে। যেতিয়ালৈকে এই শৰীৰত বডিত আছোঁ তেতিয়ালৈকে অনেক দুখ কষ্ট এতিয়াও বাকী আছে, হয় না? আছে। গতিকে দুখ কষ্ট আমি পোৱাটো স্বাভাৱিক। প্ৰথম পিতৰলৈ গৈছোঁ, 4 অধ্যায়, 1 Peter chapter 4, 1 Peter chapter 4, প্ৰথম পিতৰ 4 অধ্যায়।
4 অধ্যায় 12 পদৰ পৰা 16 পদলৈ। 12 পৰা 16 পদলৈ। হে প্ৰিয়বিলাক, তোমালোকৰ পৰীক্ষাৰ্থে তোমালোকৰ মাজত যি জুই জ্বলিছে, সেয়ে তোমালোকলৈ অসম্ভৱ ঘটনা ঘটিছে বুলি তাৰ বিষয়ে তোমালোকে আচৰিত নামানিবা। বৰং যি পৰিমাণে খ্ৰীষ্টৰ দুখ ভোগৰ সহভাগী হৈছা, সেই পৰিমাণে আনন্দ কৰা, আৰু যেন তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা কালত তোমালোকে আনন্দৰে উল্লাস কৰিব পাৰা। যদি খ্ৰীষ্টৰ নামৰ নিমিত্তে নিন্দিত হোৱা, তেন্তে তোমালোক ধন্য, কিয়নো গৌৰৱৰ আত্মা তোমালোকৰ, অৰ্থাৎ ঈশ্বৰৰ আত্মা তোমালোকৰ ওপৰত আছে। তোমালোকৰ মাজত কোনেও নৰবদী বা চোৰ বা কুকৰ্মকাৰী বা পৰচৰ্চাকাৰী এই বুলি দুখভোগ নকৰক। কিন্তু খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে যদি দুখভোগ কৰা, তেন্তে তেওঁ লজ্জিত নহয়, সেই নামেৰে ঈশ্বৰক গৌৰৱান্বিত কৰা। গতিকে দুখ কষ্ট সমস্যা, 2 ধৰণৰ দুখ কষ্ট সমস্যা বাইবেলে কৈছে। অবাধ্য, বদমাচি, ঈশ্বৰৰ বাক্য শিকোৱা স্বত্তেও ঈশ্বৰৰ বাক্য নোলোৱাবিলাক, বিশ্বাস নকৰাবিলাক, অমান্য কৰাবিলাক, তেওঁলোকৰ দুখ কষ্ট হ'বই, তেওঁলোকৰ বিপদ হ'বই। সেইটো দুখ কষ্ট তেওঁলোকৰ নিজৰ ভুলৰ কাৰণে হৈছে। কিন্তু একো পাপ নকৰাকেও, একো ভুল নকৰাকেও আমাৰ মাজে সময়ে দুখ কষ্ট আহে খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে। গতিকে কোনোবা এজন ভাইয়ে মদ খাইছে, মদ খাই তেওঁ আবুল তাবুল বকি আছে, তেওঁ সঁচাকৈ নতুন জন্ম পোৱা ভাই যেন লাগে। তেওঁ যেনেকৈ কিবা নোহাক মদ খুৱাই পিনি নোহাই এদিন মদ খাই তেনেকৈ শুই আছিল, তেনেকুৱা ধৰণৰ নতুন জন্ম পোৱা ভাই কেতিয়াবা মদাই হয়, আৰু তেওঁ আবুল তাবুল বকি জগতৰ মানুহৰ মাজত তেওঁ মণ্ডলীৰ বদনাম গাইছে, কাৰোবাৰ মানুহৰ বদনাম গাইছে, ঈশ্বৰৰ ভাই বন্ধুবিলাকৰ বদনাম গাইছে জগতৰ মানুহৰ মাজত। তেনেকুৱা অবাধ্য, বদমাচি, দুষ্ট মানুহজনে দুখ কষ্ট পোৱাটোক যদি কয় ঈশ্বৰৰ দুখ আছে, মণ্ডলীৰ দুখ আছে, হায় হায়, সেইটো কি পাগলামি কথা, সেইটো কি পাগলামি কথা হে। বদমাছ কৰিলেতো, দুষ্ট কৰিলে, অবাধ্য হ'লে মাৰ খাবই, বাইবেলে কৈছে। এই জগতৰ মানুহে পিটিব এইটো। যদি আপুনি মদ খাই কাকবাই ৰাস্তাত তিনিআলি ছোৱালীক টানি ধৰে, ক'ৰবাত কিবা কিবি কৈ মদৰ নিচাত চেণ্ডেল উঠাই মাৰিবই জগতৰ মানুহে। সেইটো কি বেয়া পাবলগীয়া কথা আছে? কিন্তু আপুনি মই কেতিয়াবা ঈশ্বৰৰ মানুহ আছে ইয়াত, আমি দুখ কষ্ট, একো তেনেকুৱা পাপ নকৰাকেও আমাৰ দুখ কষ্ট আহে, জাষ্ট খ্ৰীষ্টিয়ান কাৰণে। খ্ৰীষ্টিয়ান মানুহ নেকি আপুনি? খ্ৰীষ্টিয়ান মানুহ। আপোনাৰ দিয়া বস্তু মই নাখাওঁ, থৈ দিয়ক, নাখাওঁ দিয়া। কেতিয়াবা তেনেকুৱা অপমান আমি পাব লগা হ'ব পাৰে খ্ৰীষ্টিয়ান কাৰণে। সেইটো দুখ কষ্টত পুৰস্কাৰ আছে, গৌৰৱ আছে। কিন্তু যদি আপুনি ঈশ্বৰৰ বাক্য শুনিব নাহে, আপোনাক বুজাই আছে মানুহে, আপোনাক ঈশ্বৰৰ বাক্য আপোনাক বুজাই আছে, আপুনি অবাধ্য 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 হৈয়ে গোটেই জীৱনটো পাৰ কৰিছে, গোটেই বছৰ পাৰ কৰিছে, বাইবেল এবাৰ পঢ়া নাই। এজন ভাইয়ে মোক অকপতে স্বীকাৰোক্তি কৰিছে, মোৰ মদ খাবলৈ পইচা আছে গধূলি, কিন্তু মোৰ 50 টকা 100 টকা ৰিডিং গ্লাছ কিনিবলৈ পইচা নাই। মই মাল খাই দিব পাৰোঁ, মোৰ চশমা, বাইবেল পঢ়িবলৈ মোৰ চশমা নাই, 1 বছৰ মই বাইবেল পঢ়া নাই কৈছে। তেওঁ সঁচা ভাই, তেওঁ সঁচাকৈ স্বীকাৰ কৰিছে। মাজে সময়ে মদ খায়, কিন্তু বাইবেল কিনিবলৈ চশমা এটা নাই কাৰণে বাইবেল পঢ়া নাই। হাই, মই অন্তৰত কিমান বিষাদ পালোঁ। মই একো নকলোঁ সেইদিনাখন, কিন্তু মোৰ অন্তৰখন জুই জ্বলি গ'ল বুকুটো। মোৰতো জ্বলাটো বাদ দিয়ক, ঈশ্বৰে কিমান জ্বলিছে, যিজন ঈশ্বৰে তেওঁক ইমান পাপিষ্ট দুৰাচাৰী জীৱনৰ পৰা উদ্ধাৰ কৰিলে, বচাইছে। ঈশ্বৰৰ দুখ কষ্ট তেওঁ বুজিব নোৱাৰে কিয়? তেওঁৱে নহয়, হয়তো আন কোনোবা এনেকুৱা আছে। প্ৰিয়সকল, আপুনি ঈশ্বৰক ঠগাব পাৰিম বুলি ভাবে নেকি? নে আপুনি নিজকে ঠগাই আছে? গতিকে চোৰ, বেবিচাৰ, মদপী, ভাঙুৱা, অবাধ্য বুলি যদি মাৰ খায়, তাৰ বাবে তেওঁ মণ্ডলীক দুখিব না ঈশ্বৰক দুখিব তেওঁ? কিন্তু আপুনি নিজক
পৰীক্ষা কৰা দৰকাৰ। মই অলপ আগতে এজন ভাই ক'লোঁ, আজি ৰাতিপুৱা মই খানা বনাইছোঁ চাৰ্চত, খানা বনাইছোঁ। তাৰপিছত খানা বনাই তেওঁ ভাত খাই থাকোঁতে লগ পাইছোঁ, তেওঁ কৈছে মই এতিয়া ঘৰত যাম বুলি কৈছে। কিয়? আৰেতো আপোনাক বাইবেলে কি কৈছে? আজি প্ৰভুৰ দিন হয় না, আজি মদাহী কোনোবা এজন মহিলা মৰিছিল নহয় মদ খাই, তাৰ শ্ৰাদ্ধ আছে বোলে, মই তাত থাকিব লাগিব বোলে। বাপৰে বাপ, কি মহান ভাই আপুনি হে, মহান খ্ৰীষ্টিয়ান নিকুন আপুনি। মই কোৱা নাই মুখেৰে একো, কিন্তু ভাবিছোঁ আৰু মনেৰে কি মহান হে ভাই। গতিকে ঈশ্বৰে কি কৈছে ৰোমিয়া 12 উত্তম গ্ৰহণীয় সিদ্ধ কি পৰীক্ষা কৰি জানিবা। পৰীক্ষা কৰক, তাত থকাটো ঈশ্বৰে ভাল পাব না মোক আজি ইয়াত ঈশ্বৰৰ বাক্য শুনাটো ঈশ্বৰে ভাল পাব? আপুনি পৰীক্ষা কৰিবলৈ, মোক পৰীক্ষা কৰিবলৈ বাইবেলে কৈছে। কোনোবা আজি হোটেল খুলি আছে এই তিনিআলি চাৰিআলিত, উদাহৰণ হিচাপত ইয়াতে চোতালতে হোটেল খোলে, বাইবেলে আপোনাক এনেই বহি পিনি পাল মাৰিবলৈ আহিবলৈ, ঈশ্বৰক দেখাবলৈ পাল মাৰিবলৈ নোৱাৰে, ঈশ্বৰক ঠগাব। বাইবেলে কৈছে নিজক পৰীক্ষা কৰাত, এইটো কৰাটো উচিত নে ইয়াত বহি ঈশ্বৰৰ বাক্য শুনাটো ভাল, ভাই ভনীৰ লগত ফেলোশ্বিপত বহাটো মোৰ কাৰণে ঈশ্বৰে বিচাৰে? কোনটো ঈশ্বৰৰ ইচ্ছা হয়? মোৰ ইচ্ছাটো মই কৰিবলৈ আপোনাক কোৱা নাই। মই এজন পাষ্টৰ, মই এজন সামান্য মানুহ, মই মাত্ৰ আপোনাৰ ঈশ্বৰৰ বাক্যহে ক'ব পাৰোঁ। মই তাতকৈ একো কৰি দিব নোৱাৰোঁ। হয়, প্ৰাৰ্থনা কৰি দিব পাৰোঁ আপোনাৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰে বুজাব পাৰোঁ, তাতকৈ মই একো কৰি দিব নোৱাৰোঁ। মই ঈশ্বৰ নহয়, বাইবেলে কৈছে। গতিকে যি মানুহ মানুহত বাৰকা কৰে হাও পাব বুলি কৈছে জিৰিমিয়া 17 মৰ্তক বাহু জ্ঞান কৰিব সি হাও পাব। অধিপতিত ভাৰাকা নকৰিবা, মানুহৰ সন্তানক আশা নকৰিবা, নিসহায় মানুহক ভাৰাকা নকৰিবা, ঈশ্বৰত ভাৰাকা কৰা। যিবিলাক মানুহ তেনেকুৱা ঈশ্বৰৰ বাক্যত ভাৰাকা নকৰে, তেওঁলোকৰ বহুত কমপ্লেইন, বহুত ওজৰ আপত্তি। মই বাইবেল নপঢ়োঁ, 1 বছৰ নপঢ়োঁ, চাৰ্চত নাযাওঁ, মই আজি দোকান খুলি থাকিম। হয়, তেনেকুৱা ধৰণৰ কমপ্লেইন, ঈশ্বৰৰ প্ৰতি বকি থকা। ঈশ্বৰ দেখা নাপায় নেকি? অন্ধ নেকি যে তেওঁ দেখা নোপোৱাকৈ থাকিব? তেওঁ আমাৰ অন্তৰত সৰু এটা কথাও গম পায়। গতিকে ইজৰাইলৰ মাজত তেনেকুৱা পাপ হোৱা কাৰণে ঈশ্বৰে শাস্তি দিছিল ইজৰাইলক, হয় না? গতিকে প্ৰিয়সকল, এতিয়া চিম্পুল কথাও কিছুমানে নাজানে। সাধাৰণ খ্ৰীষ্টিয়ান জীৱনটোত বেছিক সামান্য বুনিয়াদী প্ৰাথমিক কথাও জনা নাই এতিয়ালৈকে, যে প্ৰভুৰ দিনটো প্ৰভুৰ হয়, যে প্ৰভুৱে কোনটো ভাল পায়। প্ৰভুৰ দিনত মই বাইবেল পঢ়ি প্ৰাৰ্থনা কৰি ভাই ভনীৰ লগত পবিত্ৰ আত্মাৰ সহভাগিতাত থকাটো ঈশ্বৰৰ ইচ্ছা হয়নে এই দহা কাজ খাব যোৱাটো ঈশ্বৰৰ ইচ্ছা হয়? সেই সামান্যকণ জ্ঞান কোনো যদি নাই, সঁচাকৈ নতুন জন্ম পোৱা হয় জানো? তেওঁ সঁচাকৈ ঈশ্বৰৰ সন্তান হয় জানো? কাৰণ তেওঁৰ গাত পবিত্ৰ আত্মা আছে জানো? প্ৰিয়সকল, পৰীক্ষা কৰিব কৈছে বাইবেলে। আপুনি নিজে পৰীক্ষা কৰক, ঈশ্বৰৰ কোনটো ইচ্ছা, প্ৰাৰ্থনা কৰক। আজি মই হোটেলখন খোলাটো ঈশ্বৰ তোমাৰ ইচ্ছা হয়নে? ঈশ্বৰৰ কাম কৰাটো আজি প্ৰভুৰ দিনত প্ৰভুৰ কামত থকাটো ঈশ্বৰৰ ইচ্ছা? আঁতুকাৰি প্ৰাৰ্থনা কৰকচোন শনিবাৰ ৰাতি, ঈশ্বৰক প্ৰাৰ্থনা কৰক। 1 মাহ কৰক, 2 মাহ, 3 মাহ কৰক না। ঈশ্বৰ মূৰ্তি নহয় যে আপোনাক জবাব নিদিয়াকৈ থাকিব। তেওঁ জবাব দিব, উত্তৰ দিব আপোনাক। কিয় ইমান কাৰোবাৰ খ্ৰীষ্টান জীৱনবিলাক ইমান বজৰুৱা, বেমাৰী, ইমান মানে বেমাৰী নহয়, মানে বেমাৰী মানে আত্মাত বেমাৰী কৈছোঁ মই। বেমাৰটো চবৰে থাকে, সেইটো মই বেমাৰ কোৱা নাই। যিবিলাক বজৰুৱা, খেলি মেলি, ভেমেজালি, খ্ৰীষ্টান জীৱনত কোনো কিবা নাই, কিয় স্থিৰতা নাই? কিয়? প্ৰাৰ্থনা নকৰে চাগে, প্ৰাৰ্থনা ঈশ্বৰৰ লগত ভালকৈ কথা নাপাতে, বাইবেল 1 বছৰ নপঢ়ে। কিছুমানে কয়তো মই বাইবেল নপঢ়োঁ, মই মৰিলেও নপঢ়োঁ, মৰি যাব তথাপিতো বাইবেল নপঢ়িম বুলি ইমান জেদ কৰা মানুহ আছে, ইমান জেদি। হয়, তেনেকুৱা ধৰণৰ খ্ৰীষ্টিয়ান জীৱন কৰি বুলি ভাবিছে মই এজন মহান খ্ৰীষ্টিয়ান, মই এজন খ্ৰীষ্টিয়ান। গাঁৱত আপুনি নিজকে পৰিচয় দিছে মই এজন খ্ৰীষ্টিয়ান। মানুহে থুই পেলাব তেনেকুৱা খ্ৰীষ্টিয়ানক, মুখেৰে নকলেও অন্তৰে থুই পেলাব। তোৰ খ্ৰীষ্টিয়ানটো, তোৰ লগত থ এইটো খ্ৰীষ্টিয়ান, আমাৰ আগত নকবি তেনেকুৱা খ্ৰীষ্টিয়ান। প্ৰিয়সকল, আমি খ্ৰীষ্টিয়ান হয়নে? মানুহে আমাক খ্ৰীষ্টিয়ান বুলি কয়, যিয়ে নহওক আমাক খ্ৰীষ্টিয়ান বুলি জানে। এতিয়া আমি যীশুলৈ চাই খ্ৰীষ্টিয়ানৰ দৰেই জীয়াই থকা উচিত নহয়নে তেনেহ'লে? এতিয়া নে মাজে মাজে জগতৰ এটা ভৰি দিম, আকৌ কেতিয়াবা 2-3 মাহ মূৰত গীৰ্জাত আহিলে আকৌ এটা ভৰি দিম? কিমান দিন তেনেকৈ চলিব?
গতিকে জগতখনে আমাক খ্ৰীষ্টিয়ান বুলি যদি জানে, আহক আমি আমাৰ যীশুৰ দৰে আমি জীয়াই থাকিবলৈ প্ৰাৰ্থনা কৰোঁ হওক, চেষ্টা কৰোঁ হওক। ঠিক আছে, প্ৰাৰ্থনা কৰোঁ। দয়ালু মৰমীয়াল পিতৃ, তোমাক ধন্যবাদ দিছোঁ। আমাৰ অপৰাধ পাপ মোচন কৰিবলৈ তুমি আমাৰ কাৰণে ক্ৰুচত জীৱন দান দিলা। আমি পাপৰ পৰা উদ্ধাৰ নোপোৱা সময়ত এই জগতৰ পাপী মানুহৰ দৰে আমিও নৰকত যাবলগীয়া পাপী আছিলোঁ প্ৰভু। কিন্তু আমাৰ পাপৰ কাৰণে তুমি যি জীৱন দান দিলা, আমাক বলিদান দি তুমি ৰক্ষা কৰিলা পাপৰ শাস্তিৰ পৰা, নৰকৰ জুইৰ পৰা। এই অনুগ্ৰহ, এনে মহাপৰিত্ৰাণ আমি যেন অৱহেলা নকৰোঁ প্ৰভু, হেয় জ্ঞান নকৰোঁ প্ৰভু। আমাক দয়া কৰক, সহায় কৰক প্ৰভু। বিশেষকৈ এই ভাই ভনীসকল বহুতেই বহুত দুৰ্বল, বহুত কমজুৰি, আনকি কোনোবাই 1 বছৰ পৰ্যন্ত বাইবেল নপঢ়া মানুহ আছে, কোনোবাই ইয়াত 2 মাহৰ মূৰত এবাৰ অহা মানুহ আছে। এনেকুৱা দুৰ্বল পিছপৰা ভাই ভনীও আছে। যেনেকৈ ইজৰাইলত তেনেকুৱাবিলাক আছিলে, মান্না ভোজন কৰা নাছিল, পিছ পৰি গৈছিল আৰু কমপ্লেইন কৰিছিলে, তেওঁলোকে উজৰ কৰিছিলে ঈশ্বৰক। তেনেকুৱা দুৰ্বল ভাই ভনীবিলাককো দয়া কৰক, যাতে ঈশ্বৰৰ অনুগ্ৰহৰ পৰা গিৰি নপৰে প্ৰভু। সকলোকে তোমাৰ ধাৰ্মিকতাৰ হাতেৰে ধৰি ৰাখক, তোমাৰ বিশ্বাসৰ পৰা কহি নপৰিবলৈ প্ৰত্যেকলৈ দয়া কৰক, সহায় কৰক প্ৰভু, যাতে আমি তোমাৰ কামত উত্তম ৰূপে ব্যৱহাৰ হ'ব পাৰোঁ। প্ৰভু যীশুৰ আগমনৰ সময়ত তেওঁৰ আগত যিদিনা থিয় হ'ম, সেইদিনা আমি যেন তেওঁৰ আগত গৌৰৱৰ পাত্ৰ হ'ব পাৰোঁ, লাজৰ পাত্ৰ নহয়, গৌৰৱৰ পাত্ৰ হ'ব পাৰোঁ। আমাক প্ৰত্যেকক আশীৰ্বাদ কৰক। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ, আমেন।